মই স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰত এটা নতুন পাঠ লৈ মই আৰম্ভ কৰিব বিচাৰিছো। আজিৰ পাঠটো হৈছে টেকনিকেল এণ্ড প্ৰফেচনেল এডুকেশ্যনৰ এই বিভাগটোৰ ওপৰত আলোচনা কৰিবলগীয়া এটা নতুন বিষয়বস্তু যাক কোৱা হৈছে লিগেল এডুকেশ্যন এণ্ড ইটছ ছিগনিফিকেন্স, অৰ্থাৎ আইনসংগত শিক্ষা ব্যৱস্থা আৰু ইয়াৰ গুৰুত্ব। আইন শিক্ষা ব্যৱস্থাটো আমাৰ ভাৰতবৰ্ষৰ এটা কাৰিকৰী শিক্ষা বা বিত্তীয় শিক্ষাৰ অংশ বিশেষ বুলি ক'ব পাৰি। গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাটো এইটো যি আইন শিক্ষা ব্যৱস্থা এইটো অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা। কিন্তু ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগতে আমাৰ দেশত খুব কম বিদ্যালয় আছিলে যিবিলাক বিদ্যালয়ৰ দ্বাৰা আইনী শিক্ষা প্ৰদান কৰা হৈছিলে। গতিকে আইনসন্মত বিজ্ঞান যিটো পৰীক্ষা বা আইনসংগত যিটো ব্যৱস্থা এই ব্যৱস্থাটো কিন্তু আমাৰ বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাত বেছিকৈ গুৰুত্ব প্ৰদান কৰা হৈছে। কিন্তু ভাৰত স্বাধীনতাৰ আমাৰ আগত এই শিক্ষা ব্যৱস্থাৰ ইমান এটা গুৰুত্ব নাছিল। কিন্তু স্বাধীনতাৰ পিছত যেতিয়া আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ল, য'ত ভাৰতবৰ্ষত সংবিধান ৰচনা কৰা হ'ল, তেতিয়াই আমাৰ আইনৰ ব্যৱস্থাটো আহি পৰিলে। যেতিয়া ভাৰতবৰ্ষৰ এখন গণতান্ত্ৰিক দেশত প্ৰত্যেকজন ব্যক্তিৰে নিজস্ব কিছুমান কি আছে, অধিকাৰ আছে, দায়িত্ব আছে, কৰ্তব্য আছে। প্ৰত্যেকটো দিশতে শিক্ষাৰ অধিকাৰ আছে, তেওঁ কাম কৰাৰ অধিকাৰ আছে, তেওঁ যিকোনো জীৱিকা নিৰ্বাহ কৰি সমাজত স্থান লাভ কৰাৰ অধিকাৰ আছে, তেওঁ ৰাজনৈতিকভাৱে অংশগ্ৰহণ কৰাৰ সুবিধা আছে, তেওঁ সামাজিকভাৱে অংশগ্ৰহণ কৰাৰ বিভিন্ন সুবিধা আছে। গতিকে এই সুবিধাসমূহৰ বাবে আমাৰ ভাৰতবৰ্ষত কি কৰা হৈছিল, স্বাধীনতাৰ পিছতে আমাৰ আইনৰ শিক্ষা ব্যৱস্থা আহি পৰিছিল। যেতিয়া স্বাধীনতা লাভ কৰা হ'ল, এই স্বাধীনতাৰ পিছতে আমাৰ ভাৰতবৰ্ষত কি কৰা হ'ল, সংবিধান ৰচনা কৰা হ'ল। গতিকে ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে নিজস্ব তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ কৰ্তব্য, তেওঁলোকৰ দায়িত্ব, তেওঁলোকে সাংবিধানিকভাৱে লাভ কৰা কিছুমান অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে বুজি উঠা হ'ল। আৰু এইবিলাক কিদৰে পালন কৰিব, দেশৰ বা ৰাষ্ট্ৰই কিদৰে পালন কৰিব এই বিষয়ে গুৰুত্ব প্ৰদান কৰা হ'ল। গতিকে স্বাধীনতাৰ পিছত যেতিয়া ৰাষ্ট্ৰই প্ৰতিজন নাগৰিকৰ পৰা যেতিয়া সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় বিচাৰিলে আৰু মৌলিক অধিকাৰৰ ধাৰণাত সংবিধানৰ কি কৰিলে, গেৰাণ্টি প্ৰদান কৰিলে। গতিকে স্বাধীনতা লাভ কৰাৰ পিছত ৰাষ্ট্ৰই প্ৰতিজন নাগৰিককে কি কৰিছিলে, সমান সুবিধা দিছিলে। ইতিমধ্যে মই ক'লোৱে যে আমাক কি কৰিছিলে, প্ৰত্যেকজন নাগৰিকে তেওঁলোকে সামাজিকভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছিলে, সমাজত ভালকে তেওঁলোকে সহবাস কৰিব পাৰিছিলে। প্ৰত্যেকজন ব্যক্তিয়ে সামাজিকভাৱে একোজন নাগৰিক হিচাপে স্বীকৃতি লাভ কৰিছিলে, অৰ্থনৈতিকভাৱে তেওঁলোকে স্বাৱলম্বিতা লাভ কৰিছিলে, অৰ্থনৈতিকভাৱে বিভিন্ন কাম কাজ তেওঁলোকে কৰিব পাৰিছিলে, আৰু ৰাজনৈতিক ন্যায়, গতিকে ৰাজনৈতিকভাৱেও তেওঁলোকে অংশগ্ৰহণ কৰাৰ এটা বিৰাট সুবিধা লাভ কৰিছিলে। আৰু আমাৰ সংবিধানে আমাৰ কিছুমান অধিকাৰ দিছে, যিবিলাক অধিকাৰক আমি মৌলিক অধিকাৰ বুলি কওঁ। আৰু এই অধিকাৰবিলাকৰ কিদৰে তেওঁলোকে পালন কৰিব পাৰিব, মৌলিক অধিকাৰবিলাক তেওঁলোকে কিদৰে পালন কৰিব পাৰিব, তাৰ ওপৰতো আমাৰ আইনৰ এটা বিশেষ অংশ আছে। গতিকে এই অধিকাৰ যদি কোনোবাই খৰ্ব কৰে, এই অধিকাৰ যদি তেওঁ পালন কৰাৰ সময়ত কোনোবাই তেওঁ হস্তক্ষেপ কৰে, তেতিয়াহ'লে এজন ব্যক্তিয়ে আইনৰ ওচৰলৈ যাব পাৰে। তেওঁ নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে তেওঁ আইনৰ ওচৰ চাপিব পাৰে। তৃতীয়তে হৈছে আইনৰ ক্ষেত্ৰত এজন সুপ্ৰশিক্ষিত যিটো পেছাদাৰী, এই পেছাদাৰীৰ অনুপস্থিতিত ন্যায় আৰু অধিকাৰৰ নিশ্চয়তা দিয়াটো অসম্ভৱ হ'ব পাৰে। আইনৰ ক্ষেত্ৰত এজন সুপ্ৰশিক্ষিত পেছাদাৰী অনুপস্থিতিত যদি ন্যায় আৰু অধিকাৰৰ নিশ্চয়তা দিয়াটো অসম্ভৱ হ'ব। গতিকে আমাৰ যিটো আইন শিক্ষা ব্যৱস্থা আছে, এই শিক্ষা ব্যৱস্থাত আমাৰ সদায় যিটো ন্যায় বা জাষ্টিচ মানুহে কিদৰে পাব, গতিকে এইটো এটা আমাৰ পেছা বা বৃত্তি হিচাপে ধৰি লোৱা হয়। গতিকে এজন ন্যায়ালয় আমাৰ যিজন আইনজ্ঞ থাকিব, এই আইনজ্ঞজনৰ জৰিয়তেহে আমি কি কৰিব পাৰিম, যিকোনো এটা অধিকাৰৰ বিষয়ে আমি আদালতত কি কৰিব পাৰিম, সাব্যস্ত কৰিব পাৰিম। গতিকে আইন শিক্ষা ব্যৱস্থা আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এটা অংশ বিশেষ। গতিকে আইন শিক্ষা ব্যৱস্থাৰ জৰিয়তে আইনৰ লগত জড়িত থকা সকলোবিলাক বিষয় আমাৰ কি হয়, অন্তৰ্ভুক্ত কৰা হয়। ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগত আমাৰ এই আইন শিক্ষা ব্যৱস্থাৰ ইমান গুৰুত্ব প্ৰদান নাছিলে, আৰু সেই সময়ত দেশৰ খুব কম বিদ্যালয়ৰ দ্বাৰাহে আমাৰ আইনৰ শিক্ষা ব্যৱস্থা আৰম্ভ হৈছিলে। কিন্তু স্বাধীনতাৰ পিছত আমাৰ কি হ'ল, ভাৰতবৰ্ষৰ যেতিয়া গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ল, ভাৰতবৰ্ষত যেতিয়া সংবিধান ৰচনা কৰা হ'ল, আৰু তেতিয়াই এই সংবিধান ৰচনা কৰাৰ লগে লগে প্ৰত্যেকজন নাগৰিকৰে কি হ'ল, সামাজিকভাৱে বা অৰ্থনৈতিকভাৱে বা ৰাজনৈতিকভাৱে তেওঁলোকে কি কৰিব পাৰিলে, তেওঁলোকে অংশগ্ৰহণ কৰাৰ এটা বিশাল
সুবিধা পালে আৰু তেওঁলোকৰ যিবিলাক মৌলিক অধিকাৰ আৰু মৌলিক অধিকাৰবিলাক কিদৰে সাব্যস্ত কৰিব তেওঁলোকে এইখিনিয়ে আমাৰ সংবিধানে আমাক কিছুমান কি কৰিছে সা সুবিধা দিছে গতিকে এই মৌলিক অধিকাৰৰ বাবে যাতে কোনোজন ব্যক্তি বঞ্চিত হ'ব নালাগে বা বঞ্চিত হ'ব নোৱাৰে কিবা কাৰণত যদি তেওঁলোকে বঞ্চিত হ'বলগীয়া হয় তেতিয়া তেওঁলোকে আইনৰ ওচৰ চাপিব পাৰে গতিকে ভাৰতবৰ্ষৰ আমাৰ এই শিক্ষা ব্যৱস্থাত আমাৰ কি কৰা হৈছে মৌলিক অধিকাৰসমূহে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে গতিকে আইনৰ ক্ষেত্ৰত এজন সুপ্ৰশিক্ষিত পেছাদাৰী অনুপস্থিতিত আমাৰ ন্যায় আৰু অধিকাৰৰ নিশ্চয়তা দিয়াটো অসম্ভৱ হ'ব পাৰে যদি আইনৰ ক্ষেত্ৰত যে এজন সুপ্ৰশিক্ষিত পেছাদাৰীৰ অনুপস্থিত আমাৰ সদায় কি হ'ব পাৰে ন্যায় আৰু অধিকাৰৰ নিশ্চয়তা দিয়াটো অসম্ভৱ হ'ব পাৰে গতিকে স্বাধীনতাৰ আগতে আমাৰ দেশৰ খুব কম বিদ্যালয়হে আইনৰ দ্বাৰা আইনী শিক্ষা ব্যৱস্থা প্ৰদান কৰা হৈছিল কিন্তু স্বাধীনতাৰ পিছত ৰাষ্ট্ৰত প্ৰতিজন নাগৰিকৰে কি কৰা হ'ল সামাজিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে আৰু মৌলিক অধিকাৰৰ ধাৰণত সংবিধানে আমাক কিছুমান গ্যাৰান্টি প্ৰদান কৰিলে আৰু এই গ্যাৰান্টি প্ৰদানৰ ফলস্বৰূপে আমাৰ ভাৰতবৰ্ষৰ কি হ'ল আমাৰ আইন শিক্ষা ব্যৱস্থাৰ আমাৰ আগ্ৰবাঢ়ি গ'ল আইন শিক্ষা ব্যৱস্থা আমাৰ জৰুৰী হৈ পৰিলে আৰু এই আইনী শিক্ষা ব্যৱস্থাৰ জৰিয়তে এজন সুপ্ৰশিক্ষিত আৰু পেছাদাৰী যেতিয়া আমাৰ ন্যায় থাকিব অনুপস্থিত হৈ থাকিব তেতিয়াহ'লে আমি কি কৰিব নোৱাৰো এই অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে গতিকে আমি দেখা পালো যে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত আমাৰ আইনী শিক্ষা ব্যৱস্থাটো অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা বুলি আমি ক'ব পাৰো গতিকে আমাৰ যি এই আইন শিক্ষা ব্যৱস্থা এই আইন শিক্ষা ব্যৱস্থাটো কোনে তদাৰক কৰে এই যিবিলাক অনুষ্ঠান বা প্ৰতিষ্ঠান আছে আইনৰ লগত জড়িত এইখিনি তদাৰক কৰাৰ দায়িত্ব কোন গতিকে আমি যদি চাওঁ আমাৰ আইনী শিক্ষা ব্যৱস্থাৰ আমাৰ তদাৰক কৰাৰ দায়িত্ব বহুখিনি আমাৰ বিভিন্ন বিষয়ৰ লগত জড়িত হৈ আছে আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়া আমাৰ যিটো এটা গুৰুত্বপূৰ্ণ বিভাগ বাৰ কাউন্সিল অফ ইণ্ডিয়া যিটো গঠন কৰা হৈছিলে যে আমাৰ 1982 চনত গঠন কৰা হৈছিলে 1982 এই যি বাৰ কাউন্সিল অফ ইণ্ডিয়া এই বাৰ কাউন্সিল অফ ইণ্ডিয়াই আমাৰ কি কৰে আমাৰ আইন এই বিভাগটো আমাৰ তদাৰক কৰাৰ কাৰণে মুখ্য দায়িত্ব গ্ৰহণ কৰে গতিকে ভাৰতত এনেকুৱা আমাৰ ভাৰতবৰ্ষৰ যিটো আইন শিক্ষা ব্যৱস্থাত দুটা মডেল আছে এটা হৈছে মডেল আমি যাক LLB বুলি কওঁ আমাৰ ল অফ বেচেলাৰ ডিগ্ৰী যিটো 3 বছৰৰ স্নাতক ডিগ্ৰী বুলি আমাৰ কোৱা হয় গতিকে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ আইনী শিক্ষা ব্যৱস্থাটোৰ গুৰুত্ব যেতিয়া আহি পৰিলে তেতিয়া বাৰ কাউন্সিল অফ ইণ্ডিয়া আমাৰ গঠন হ'ল 1982 চনত আৰু বাৰ কাউন্সিল অফ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিলে আমাৰ আইন শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব আইনী শিক্ষা ব্যৱস্থাৰ গুৰুত্ব কি গতিকে বাৰ কাউন্সিল অফ ইণ্ডিয়াত আমি যদি দেখা পাওঁ যিটো আমাৰ LLB কাৰ্যসূচী এই LLB কাৰ্যসূচী আমাৰ 3 বছৰৰ স্নাতক ডিগ্ৰী বুলি কোৱা হয় আৰু ইয়াৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় যিটো আইন বিদ্যালয়ৰ দ্বাৰা আগবঢ়োৱা হয় 5 বছৰৰ এই 5 বছৰত একত্ৰিত BA সন্মানীয় তথা LLB কাৰ্যসূচীও বৰ্তমান গ্ৰহণ কৰা হৈছে অৰ্থাৎ আমাৰ ৰাষ্ট্ৰীয় আইন বিদ্যালয়ৰ দ্বাৰা আগবঢ়োৱা যিটো 5 বছৰৰ একত্ৰিত BA অৰ্থাৎ এজন ছাত্ৰ বা ছাত্ৰীয়ে তেওঁৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰি পেলাই তেওঁ কি কৰিব পাৰে এই 5 বছৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে গতিকে এই আইন বিদ্যালয়ৰ দ্বাৰা আগবঢ়োৱা 5 বছৰৰ যিটো একত্ৰিত BA আৰু লগতে তেওঁলোকে সন্মান সহকাৰে এটা মেজৰ সাবজেক্ট হিচাপে সন্মানীয় বিষয় হিচাপে ল'ব পাৰে তথা LLBৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিব পাৰে গতিকে বাৰ কাউন্সিল অফ ইণ্ডিয়া যিটো 1982 চনৰ যিটো স্নাতক ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছত 3 বছৰ তেওঁলোকে স্নাতক ডিগ্ৰী প্ৰৱৰ্তন কৰা হয় স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছতো তেওঁলোকে 3 বছৰৰ বাবে কি কৰিব পাৰে সম্পূৰ্ণ হোৱাৰ বাবে 3 বছৰ তেওঁলোকে স্নাতক ডিগ্ৰী ল'ব পাৰে আৰু শেহতীয়াভাৱে আমি যিটো দেখা পালো যে আমাৰ যিটো ৰাষ্ট্ৰীয় আইন বিদ্যালয়ৰ দ্বাৰা আগবঢ়োৱা যিটো 5 বছৰৰ কাৰ্যসূচী গতিকে শেহতীয়াকৈ যিটো 5 বছৰৰ আইন পাঠ্যক্ৰম এই পাঠ্যক্ৰমটো আমাৰ দুটা ডিগ্ৰীৰ মাজত যাক 3 বছৰৰ পাঠ্যক্ৰমত বিকল্প হিচাপে 12টা মানদণ্ডৰ পিছতো আগবঢ়োৱা হৈছে অৰ্থাৎ তেওঁলোকে 12 পাছ কৰাৰ পিছতে আমাৰ কি কৰা হয় এই এজন ছাত্ৰ বা ছাত্ৰীয়ে 5 বছৰৰ বাবে আইন পাঠ্যক্ৰম ল'ব পাৰে অৰ্থাৎ 3 বছৰ যদি LLB কৰা হয় আৰু 2 বছৰৰ LLMৰ কাৰণে তেওঁলোকক সুবিধা দিয়া হয় গতিকে আমাৰ যি বাৰ কাউন্সিল অফ ইণ্ডিয়াই 1982 চনত আমাৰ এই যিটো আইন শিক্ষা ব্যৱস্থা অতি সুদৃঢ়ভাৱে তেওঁলোকে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্তকৰণ কৰিছে গতিকে আমি যদি দেখা পাওঁ বৰ্তমান সময়ত এই কাৰ্যসূচী আমাৰ 3 বছৰৰ বাবেও হৈছে আৰু বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক তেওঁলোকে পৰীক্ষা শেষ কৰি পেলাই সমাপ্ত কৰি পেলাই তেওঁলোকে বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ এই যিখন বাৰ কাউন্সিল অফ ইণ্ডিয়া 1982 ইয়াৰ জৰিয়তে তেওঁলোকে 5 বছৰৰ আইন পাঠ্যক্ৰম তেওঁলোকে কি কৰিব পাৰে ল'ব পাৰে আৰু প্ৰতিটো মাহত তেওঁলোকৰ যিবিলাক মুড আদালত হয় সেমিনাৰ হয় টিউটৰিয়েল শ্ৰেণীৰ ব্যৱস্থাও কিন্তু বাৰ কাউন্সিল অফ ইণ্ডিয়াই কি কৰিছে
সুদৃঢ়ভাৱে আগবঢ়াই নিয়াত সহায় কৰিছে ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলৰ যিটো আইনী সাহায্য কাৰ্যালয় বা উকিল কাৰ্যালয়ত ইন্টাৰ্নশ্বিপ কৰিব পৰা যিবিলাক আশা কৰি আছে তাত আইনীভাৱে তেওঁলোকে কাম কৰিব পাৰে অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ আজিকালি প্ৰত্যেকটো শিক্ষা ব্যৱস্থাতে ছাত্ৰ ছাত্ৰীসকলে যিটো বিত্তীয় শিক্ষা হিচাপে তেওঁলোকে গ্ৰহণ কৰে এই শিক্ষা ব্যৱস্থাৰ লগত তেওঁলোকে জড়িত হ'ব পৰাকৈ ভালদৰে জড়িত হ'ব পৰাকৈ তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত অংশগ্ৰহণ কৰাৰ বাবে আমাৰ ইন্টাৰ্নশ্বিপ কোৰ্স এটা থাকে অৰ্থাৎ তেওঁলোকে উত্তীৰ্ণ হোৱাৰ পিছতে তেওঁলোকে এটা বছৰ বা দুটা বছৰ বা 1.5 বছৰ সেই বৃত্তিটোৰ লগত জড়িত হোৱাকৈ তাৰ লগত কি কৰিব লাগে তেওঁলোকে কাম-কাজ কৰিব লাগে ঠিক সেইদৰে আমাৰ আইনী শিক্ষা ব্যৱস্থাটো কি কৰা হৈছে ইন্টাৰ্নশ্বিপৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ তেওঁলোকে আইনী কাৰ্যবিশেষ বা আইনৰ বিষয়বস্তুসমূহ তেওঁলোকে কোৰ্টত গৈ পেলাই তেওঁলোকে আদালতত গৈ পেলাই কাম-কাজ কিছুমান আৰম্ভ কৰিব পাৰে যাৰ জৰিয়তে তেওঁলোকৰ বিত্তীয় শিক্ষাৰ যিটো কৌশল প্ৰফেশনেল স্কিলটো বিকাশ সাধন হ'ব পাৰে আৰু গতিকে এই ইন্টাৰ্নশ্বিপৰ জৰিয়তে প্ৰত্যেকজন আইনজ্ঞই প্ৰত্যেকজন উকিলে তেওঁলোকে কি কৰিব পাৰে আইনী সাহায্য কাৰ্যালয়ত বিভিন্নজন তেওঁলোকে জ্যেষ্ঠ আইনজ্ঞৰ লগত সহযোগত তেওঁলোকে এই কাম-কাজ কৰাৰ সুবিধা পায় গতিকে আমি যদি দেখা পাওঁ গতিকে যিটো আমাৰ আইন শিক্ষা ব্যৱস্থা আছে এই আইন শিক্ষা ব্যৱস্থাই বিভিন্ন প্ৰকাৰৰ কিছুমান আমাৰ কি কৰা হৈছে পাঠ্যক্ৰম তেওঁলোকে আগবঢ়াইছে বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম আগবঢ়োৱাৰ ক্ষেত্ৰত আমাৰ বাণিজ্য বিষয়টো ইয়াত অন্তৰ্ভুক্ত হৈছে আইনৰ বিষয়টো অন্তৰ্ভুক্ত হৈছে আমাৰ যিটো টেক্স লোৱা হয় চৰকাৰে যিটো আমাৰ টেক্স লয় এই টেক্সটো আমাৰ আইনৰ এটা বিষয়বস্তুত সোমাই গৈছে আমাৰ যিবিলাক কোম্পানী আছে আমাৰ যিবিলাক কোম্পানীৰ যিবিলাক ল আছে বিভিন্ন আমাৰ কৰ্মক্ষেত্ৰত হওক শিক্ষাৰ ক্ষেত্ৰত হওক সামাজিক ক্ষেত্ৰত হওক ৰাজহুৱা ক্ষেত্ৰত হওক টেক্সৰ ক্ষেত্ৰত হওক এই সকলোবিলাকতে আমাৰ কি আছে আইনৰ কিছুমান বহুতো দিহা পৰামৰ্শ আছে গতিকে এই আইনী শিক্ষা ব্যৱস্থাটো ইয়াৰ এটা অন্তৰ্ভুক্তকৰণৰ শিক্ষা ব্যৱস্থা হিচাপে আমি দেখা পাওঁ ইয়াৰ উপৰিও আমাৰ মানুহৰ যিটো মানৱ অধিকাৰ হিউম্যান ৰাইটস মানৱ অধিকাৰ বা লিগেল লিটাৰেসি যিটো মানুহে সাক্ষৰতা লাভৰ বাবে বা তেওঁলোকৰ যদি ইন্টেলেকচুৱেল প্ৰপাৰ্টি বৌদ্ধিকভাৱে যিবিলাক সম্পত্তীয় বিষয়বস্তুসমূহ আমাৰ বৰ্তমান সময়ত কি কৰা হৈছে বিভিন্ন ধৰণৰ আমাৰ আইনৰ বিষয়ৰ এটা অন্তৰ্ভুক্ত হৈ পৰিছে গতিকে আমাৰ ভাৰতবৰ্ষ যেহেতু স্বাধীনতা লাভ কৰিলে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰত্যেকজন মানুহে যেতিয়া নিজস্ব অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে তেওঁলোকে গম পালে তেওঁলোকে ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰবিলাকৰ কথা তেওঁলোকে গম পালে আৰু লগতে তেওঁলোকে ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অৰ্থাৎ নিৰ্দেশনা নীতিসমূহৰ ওপৰতো তেওঁলোকে বিভিন্ন ধৰণৰ কথা আমাৰ ভাৰতীয় নাগৰিকসকলে যেতিয়া গম পোৱা হ'ল তেতিয়া আমাৰ ভাৰতবৰ্ষত কি হ'ল আইনৰ শিক্ষা ব্যৱস্থা আহি পৰিলে গতিকে আইনী শিক্ষা ব্যৱস্থা কেতিয়াও অন্তৰ্ভুক্ত কৰা হ'ব যেতিয়া কোনো এজন ব্যক্তিয়ে তেওঁ মৌলিক অধিকাৰ বা সংবিধানে দিয়া অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত হ'ব গতিকে বঞ্চিত হোৱা অধিকাৰৰ পৰা তেওঁলোকে ন্যায্য প্ৰাপ্তিৰ বাবে যেতিয়া আদালতত তেওঁলোকে ওচৰ চাপিব তেতিয়া আমাৰ এই আইনী শিক্ষাৰ দৰকাৰ হৈ পৰিব গতিকে আমাৰ যদি আইনী শিক্ষা নাথাকে বা আইনজ্ঞসকল যদি নাথাকে তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক আইন প্ৰণয়ন এইবিলাকত আমি কি কৰিব লাগিব কোনো ধৰণৰ দিহা পৰামৰ্শ আমি নাপাওঁ গতিকে আইন প্ৰণয়নৰ বিষয়বস্তুটো ভালদৰে পৰিচালিত হ'বলৈ বা ভালদৰে তদাৰক কৰিবলৈ হ'লে আমাৰ আইনী শিক্ষা ব্যৱস্থাৰ আমাৰ অতিকৈ দৰকাৰ আৰু তাৰ বাবে বহুতো আমাৰ আইন বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি আইন মহাবিদ্যালয় আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক স্থাপন কৰা হৈছে যাৰ জৰিয়তে আমাৰ আইনী শিক্ষা ব্যৱস্থা ধুনীয়াকৈ আমাৰ কি কৰা হয় তদাৰক কৰা হয় বা ইয়াৰ ওপৰত আমাৰ কি কৰা হয় ফাংচন তেওঁলোকে পদক্ষেপ হাতত ল'ব পাৰে গতিকে আমাৰ এই আইনী শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়াই এটা গুৰুত্বপূৰ্ণ ভূমিকা আমাক গ্ৰহণ কৰিছে যিটো গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ 1982 চনৰ আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়াই আমাক ইয়াক গুৰুত্ব প্ৰদান কৰি আহিছে অৰ্থাৎ স্নাতক ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে 3 বছৰৰ স্নাতক ডিগ্ৰী তেওঁলোকে প্ৰৱৰ্তন কৰিব আৰু 5 বছৰৰ আইনী পাঠ্যক্ৰমো দিয়া হৈছে যেতিয়া এজন ব্যক্তিয়ে যেতিয়া তেওঁলোকে উচ্চতৰ মাধ্যমিক পৰীক্ষা ব্যৱস্থা শেষ কৰিব সেই শেষ কৰাৰ অন্তত তেওঁলোকে 3 বছৰৰ পাঠ্যক্ৰমৰ বিকল্প হিচাপে 12টা মানদণ্ডৰ ভিতৰত আগবঢ়োৱা হ'ব প্ৰতি মাহতে কি কৰা হ'ব যেটো আইনৰ শিক্ষা ব্যৱস্থা যিবিলাক আমাৰ মোড আদালত আছে বা সেমিনাৰ হ'ব বা তেওঁলোকৰ টিউটোৰিয়েল শ্ৰেণীৰো ব্যৱস্থা কৰা হৈছে ইয়াৰ জৰিয়তে আমাৰ কি কৰা হয় ইন্টাৰ্নশ্বিপ এটা কোৰ্স থাকে যেটো আমাৰ বিশেষভাৱে বিত্তীয় দক্ষতা নিদৰ্শনৰ বাবে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেওঁ যিটো বৃত্তিৰ লগত জড়িত থাকিব সেই বৃত্তিটো কাৰণে তেওঁ যেতিয়া ডিগ্ৰী এটা সমাপ্ত কৰাৰ পিছতে তেওঁক ইন্টাৰ্নশ্বিপত পঠোৱা হয় গতিকে শিক্ষাৰ্থীসকলৰ আইনী সাহায্য কাৰ্যালয় বা
উকিল কাৰ্যালয়ত ইণ্টাৰ্ণশ্বিপ কৰিব পৰাৰ বাবে ব্যৱস্থা কৰা হৈছে যাৰ জৰিয়তে তেওঁলোকে আইনী কাম কাৰ্যৰ ওপৰত তেওঁলোকৰ ব্যক্তিগত লগতে ব্যক্তিগত তেওঁলোকে দক্ষতা প্ৰদান কৰাৰ সা-সুবিধা পাব পাৰে গতিকে আমাৰ ভাৰতবৰ্ষৰ আমাৰ আইন শিক্ষা ব্যৱস্থা অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা গতিকে বাৰ কাউন্সিল অফ ইণ্ডিয়াই বহুতো উন্নতমূলক পদক্ষেপ হাতত লৈছে যিবিলাক পদক্ষেপৰ জৰিয়তে আমাৰ কি কৰা হৈছে আমাৰ আইন শিক্ষা ব্যৱস্থা কৰা হৈছে লগতে প্ৰত্যেকখন বিশ্ববিদ্যালয়ে এই আইন শিক্ষা ব্যৱস্থাৰ লগতে তেওঁলোকে কি কৰিব পাৰে সহযোগ ৰক্ষা কৰিব পাৰে ভাৰতবৰ্ষত আৰু লগতে এই শিক্ষা ব্যৱস্থাই আমাক কি কৰিছে ষ্টেট বাৰ কাউন্সিল এটাও গঠন কৰাত আমাক উল্লেখনীয় পদক্ষেপ হাতত লৈছে বাৰ কাউন্সিল অফ ইণ্ডিয়া হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত এটা অনুষ্ঠান আৰু এই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত অনুষ্ঠানটোৱে পৰৱৰ্তী পৰ্যায়ত আমাৰ যেতিয়া আইন শিক্ষা ব্যৱস্থা বহুলভাৱে প্ৰসাৰ হ'বলৈ ধৰিলে যিটো শিক্ষা ব্যৱস্থাৰ জৰিয়তে বিভিন্ন বিশ্ববিদ্যালয় ইয়াক সহযোগ স্থাপন কৰিবলৈ ধৰিলে ভাৰতবৰ্ষৰ আৰু লগতে এই ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা এটা পৰ্যায়ত গৈ পেলাই তেওঁলোকে ৰাজ্যিক বাৰ কাউন্সিল আমাৰ গঠন কৰিব পৰা হল যি ৰাজ্য চৰকাৰৰ যিবিলাক আইনৰ বিষয়বস্তু তেওঁলোকে তদাৰক কৰিব পৰা হল বা আইনসন্মত দিহা পৰামৰ্শ দিবৰ বাবে ষ্টেট বাৰ কাউন্সিল আমাৰ গঠন কৰা হল গতিকে এই যিটো ষ্টেট বাৰ কাউন্সিল আছে এই কাউন্সিলে কি কৰিব পাৰে যিবিলাক স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় আছে আৰু তেওঁলোকৰ অধীনত আমাৰ কি কৰা হয় আইন মহাবিদ্যালয় স্থাপন কৰা হয় আৰু আইন মহাবিদ্যালয় স্থাপন কৰি পেলাই তাত যিবিলাক আমাৰ শিক্ষক হ'ব আৰু বিভিন্ন যিবিলাক ন্যায়ালয়ত যাব আদালতত যাব তেওঁলোকক আচলতে আমাৰ কি কৰা হয় এটা নিৰ্দিষ্ট মানদণ্ডৰ অৰ্হতা তেওঁলোকক বান্ধি দিয়া হয় গতিকে এই বান্ধি দিয়া অৰ্হতাটো আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ জৰিয়তে আমাৰ কি কৰা হৈছে আহিছে আৰু লগতে আমাৰ গোটেই আমাৰ এই যিটো আইনৰ বিষয়বস্তুটো তেওঁলোকক তদাৰক কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ ইয়াত দিয়া হৈছে গতিকে এইখিনি হৈছিলে আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়া আৰু লগতে ষ্টেট বাৰ কাউন্সিলৰ মুখ্য বিষয়বস্তু এতিয়া আমি যদি চাওঁ ইয়াক কোনে ৰেগুলেট কৰে কোনে ইয়াক পৰিচালনা কৰে বা ইয়াৰ পৰিচালনা বিভাগটো কেনেকুৱা ধৰণৰ গতিকে প্ৰথমটো পালো যে বাৰ কাউন্সিল অফ ইণ্ডিয়া 1982 কি কৰা হৈছিলে গঠন কৰা হৈছিলে বাৰ কাউন্সিল অফ ইণ্ডিয়াই আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক আইনসন্মত দিহা পৰামৰ্শ আছে আমাৰ ভাৰতবৰ্ষৰ আমাৰ আইনৰ লগত জড়িত শিক্ষাৰ ক্ষেত্ৰত হওক আমাৰ ৰাজনৈতিক ক্ষেত্ৰত হওক সামাজিক ক্ষেত্ৰত হওক গোটেইখিনি আমাৰ যিখিনি আমাৰ আছে এইখিনি বিষয়বস্তু অৰ্থনৈতিক ক্ষেত্ৰত হওক যিবিলাক মানুহৰ মৌলিক অধিকাৰ বা সাংবিধানিক অধিকাৰৰ পৰা যদি কোনোবা লোক বঞ্চিত হৈছে বিভিন্ন সা-সুবিধাৰ পৰা যদি বঞ্চিত হৈছে আমাৰ সংবিধানে দিয়া এই সুবিধাবোৰৰ পৰা বঞ্চিত হলে তেওঁলোকে কি কৰিব পাৰে আদালতৰ ওচৰ চাপিব পাৰে আৰু এই আদালতৰ বাবে আমাৰ কি কৰা হৈছে বাৰ কাউন্সিল অফ ইণ্ডিয়া আমাৰ কিছুমান বস্তু নিৰ্ধাৰণ কৰি দিছে আৰু লগতে আমাৰ আইনৰ পাঠ্যক্ৰম কেনেকুৱা ধৰণৰ হ'ব এইটো আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়া অৰ্থাৎ যিটো আমাৰ কেন্দ্ৰীয় শাসিত চৰকাৰৰ দ্বাৰা আমাৰ সৃষ্টি হোৱা এটা আমাৰ বিভাগ ইয়াৰ পিছতে যদি আমি চাওঁ যিটো আইনী শিক্ষাৰ প্ৰচাৰ কৰা আৰু আইনী শিক্ষাৰ মানদণ্ড নিৰ্ধাৰণ কৰা গতিকে বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ মূল উদ্দেশ্যটো হৈছে আইনী শিক্ষাৰ প্ৰচাৰ হ'ব লাগিব আৰু আইনী শিক্ষাৰ মানদণ্ড নিৰ্ধাৰণ কৰিব লাগিব যেটো প্ৰত্যেকটো ক্ষেত্ৰতে আমি যদি ডিপ্ৰাইভ হওঁ আমি যদি বঞ্চিত হওঁ আমি বিভিন্ন ধৰণৰ বিষয়সমূহৰ বাবে আমি সৰু বিষয়বস্তুসমূহৰ বাবে আমি আইনৰ কিদৰে সহায় সাহায্য ল'ব পৰা যায় গতিকে ইয়াৰ এটা প্ৰচাৰৰ মাধ্যম থাকিব লাগিব আৰু শিক্ষাৰ মানদণ্ড এইদৰে নিৰ্ধাৰণ কৰিব লাগিব গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ আইনত ডিগ্ৰী অধিবক্তা হিচাপে নামভৰ্তিৰ বাবে অৰ্হতা হ'ব পৰা বিশ্ববিদ্যালয়সমূহ প্ৰচাৰ কৰিব লাগিব এতিয়া আমাৰ আইন শিক্ষা ব্যৱস্থাৰ কথা কৈ থাকিলেই নহব এই আইন শিক্ষা ব্যৱস্থাটো কোনে আগবঢ়াই নিব আমি আইন শিক্ষা ব্যৱস্থাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আইনৰ শিক্ষা লাভ কৰিব পাৰিব গতিকে আইনত ডিগ্ৰী লাভ কৰা আমাৰ অধিবক্তা হিচাপে নামভৰ্তিৰ অৰ্হতা হ'ব পৰা বিশ্ববিদ্যালয়সমূহ আমাৰ প্ৰচাৰ হ'ব লাগিব অৰ্থাৎ বিশ্ববিদ্যালয়সমূহৰ জৰিয়তে এইসমূহ ডিগ্ৰী লাভ কৰি পেলাই এজন অধিবক্তা হ'ব পাৰিব আৰু অধিবক্তাজনে আমাৰ কি কৰিব পাৰিব নামভৰ্তিৰ অৰ্হতাৰ বাবে তেওঁলোকে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিব গতিকে আমি দেখা পালো যে ভাৰতবৰ্ষত আমাৰ সাধাৰণতে কি কৰা হৈছে আমাৰ এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয়সমূহ স্থাপন কৰা হৈছে যাৰ জৰিয়তে আমি গম পাওঁ যে ভাৰতীয় শিক্ষা ব্যৱস্থাত সাধাৰণতে কি কৰা হৈছে আমাৰ আইনৰ শিক্ষা ব্যৱস্থা লোৱা হৈছে এই আইনৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে মানুহৰ নামভৰ্তিকৰণৰ ব্যৱস্থা লোৱা হৈছে গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাত আমি দেখা পাইছো যে এই বিশ্ববিদ্যালয়সমূহে আমাৰ কি কৰিছে আইনৰ শিক্ষা ব্যৱস্থা প্ৰচাৰ কৰিছে আৰু আইনৰ শিক্ষা ব্যৱস্থা প্ৰচাৰৰ জৰিয়তে একোজন ভাল অধিবক্তা হিচাপে তেওঁলোকে অধিবক্তা আমাৰ উলাই পৰিছে আৰু এই অধিবক্তাখিনিয়ে আমাৰ কি হৈছে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ন্যায়িক
দিবৰ কাৰণে তেওঁলোকে তেওঁলোকে প্ৰফেশনাল স্কিল বা প্ৰফেশনাল ডিগ্ৰী লৈ পেলাই তেওঁলোকে অৰ্থাৎ বৃত্তিমূলক ডিগ্ৰী লৈ পেলাই ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিছে গতিকে ভাৰতত তাৰ পিছতে আহিলে যে আমাৰ ভাৰতত নতুন শিক্ষা নীতি আৰু উচ্চ শিক্ষা আয়োগ অৰ্থাৎ নিউ এডুকেশ্যন পলিচি এণ্ড হায়াৰ এডুকেশ্যন কমিশ্যন যাক কোৱা হয় HECI অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ যদি আমি উচ্চ শিক্ষা চাবলৈ যাওঁ ভাৰতবৰ্ষৰ উচ্চ শিক্ষা চাবলৈ গ'লে ভাৰতত নতুন শিক্ষা নীতিয়ে এটা নতুন প্ৰৱৰ্তনীয় বিষয় হিচাপে আমি দেখিবলৈ পাইছো এতিয়া ভাৰতৰ যি নতুন শিক্ষা নীতি এই শিক্ষা নীতি আমাৰ প্ৰথমতে 1986 চনত যিখন নতুন শিক্ষা নীতি আছিলে এই শিক্ষা নীতিখনে আমাক বহুতো দিক পৰামৰ্শ আমাক দি থৈ গৈছে আইনৰ বিষয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ক্ৰমান্বয়ে আমাৰ এই নতুন শিক্ষা নীতিখনৰ আকৌ নতুন বিষয়বস্তু লৈ আৰু এখন নতুন নীতি গঠন কৰা হ'ল যেনেকৈ 1992 চনত আকৌ এই নতুনখন নীতিখন প্ৰৱৰ্তন কৰা হ'ল তেতিয়াও আমাৰ আইনৰ শিক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছিল আকৌ 1912 চনতো আমাৰ কি কৰা হ'ল নতুন শিক্ষা নীতিৰ এটা নতুন বিষয় লৈ পেলাই নতুনকৈ আৰু ইয়াক মডিফাইড কৰা হ'ল বা পৰিৱৰ্তন কৰা হ'ল আৰু শেহতীয়াভাৱে যিখন 2020 চনৰ অৰ্থাৎ 2020 দ্য নিউ এডুকেশ্যন পলিচি যিটো আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত এটা জ্বলন্ত প্ৰতীক হিচাপে যি আইনখন আমাৰ আগত থিয়ৰিছে এই আইনখনে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা আৰু টনকিয়াল আৰু মজবুত কৰি তুলিলে যিখন আইনে আমাৰ ভাৰতৰ নতুন শিক্ষা নীতি বা উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ইয়াত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে গতিকে আমি দেখিবলৈ পাইছো যে ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ কি কৰা হৈছে নতুন শিক্ষা নীতি আৰু উচ্চ শিক্ষা আয়োগেও এক গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা আমাৰ লাভ কৰি আহিছে গতিকে এই যি শিক্ষা ব্যৱস্থা আমাৰ বেছিকৈ গুৰুত্ব প্ৰদানৰ ক্ষেত্ৰত আমাৰ উচ্চ শিক্ষা আয়োগৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে এই গুৰুত্বপূৰ্ণ ভূমিকাটোত আমি দেখিছো যে ই কি কৰিছে যিখন আমাৰ নতুন শিক্ষা নীতি 2020 চনৰ এই শিক্ষা নীতিখনে কি কৰিছে একাধিকাৰ পৰিৱৰ্তে এটা নিয়ন্ত্ৰিত অন্তৰ্নিহিত কৰি তুলিছে অৰ্থাৎ একাধিকৰৰ পৰিৱৰ্তে এটা নিয়ন্ত্ৰকক অন্তৰ্নিহিত কৰি ফুৰিছে অৰ্থাৎ ভাৰতীয় নতুন শিক্ষা নীতিয়ে আৰু উচ্চ শিক্ষা নীতিয়ে আমাক কি কৰিছে এটা নিয়ন্ত্ৰিত পৰিৱেশৰ মাজেৰে আমাৰ আইন শিক্ষা ব্যৱস্থা আমাৰ আগবঢ়াই নিয়াত সহায় কৰিছে দ্বিতীয় পৰ্যায়ত যদি আমি চাবলৈ যাওঁ নতুন শিক্ষা নীতিয়ে আমাৰ গুৰুত্বপূৰ্ণ বিষয়টো আদৰি লোৱা বিষয়টো হৈছে যিটো আমাৰ শিক্ষককে ধৰি উচ্চ শিক্ষাৰ খণ্ডৰ বাবে একক বিন্দু নিয়ন্ত্ৰকক হিচাপে কাম কৰিব শিক্ষকে ধৰি উচ্চ শিক্ষাৰ খণ্ডৰ বাবে একক বিন্দু হিচাপে নিয়ন্ত্ৰক হিচাপে কাম কৰিব অৰ্থাৎ আমাৰ যি ভাৰতীয় উচ্চ শিক্ষা ব্যৱস্থা আছে এই উচ্চ শিক্ষা ব্যৱস্থা আমাৰ একপক্ষীয় নহয় আমাৰ এই শিক্ষা ব্যৱস্থা সাধাৰণতে শিক্ষক আৰু শিক্ষাৰ্থীৰ আমাৰ দুয়োটা সংযোজনৰ ফলস্বৰূপেহে আমাৰ এই শিক্ষা ব্যৱস্থা আগবাঢ়ি গৈছে আৰু এই শিক্ষা ব্যৱস্থা এটা একক বিন্দু নিয়ন্ত্ৰক হিচাপে ইয়াক কাম কৰিব পাৰিছে গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাত যদি আমি দেখিবলৈ পাওঁ গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত কি কৰা হৈছে উচ্চ শিক্ষাৰ খণ্ডৰ বাবে একক বিন্দু নিয়ন্ত্ৰক হিচাপে কাম কৰে তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাওঁ উচ্চ শিক্ষাৰ অনুদান পৰিষদ যি পুঁজি আৰু বিত্তীয় যোগান ধৰা হয় অৰ্থাৎ নতুন শিক্ষা নীতিয়ে আমাক কৈছে যে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ আইনৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ কি যি অনুদান পৰিষদ আছে এই অনুদান পৰিষদৰ যি পুঁজি আৰু বিত্তীয় যোগান ধৰাৰ ক্ষেত্ৰতো এটা বিশেষ মানদণ্ড ৰখা হৈছে ইয়াৰ উপৰিও যিবিলাক কমিশন আছে এনএনচি কমিশন যি মৌলিক নিয়মবোৰৰ ওপৰত অন্তৰ্নিহিত আমাৰ অন্তৰ্ভুক্তি ৰাজহুৱা সমাপ্তিৰ বাবে সুশাসন আৰু ফলাফলৰ ওপৰতো আমাৰ কি কৰা হৈছে নতুন শিক্ষা নীতিয়ে ইয়াক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে অৰ্থাৎ মানুহৰ কিছুমান অধিকাৰ আছে মানুহৰ কিছুমান সামাজিক নীতি নিয়ম আছে আৰু এই নীতি নিয়মসমূহৰ ওপৰত এক অন্তৰ্নিহিত অন্তৰ্ভুক্তিৰ বাবে যিটো ৰাজহুৱা সমাপ্তি বা সুশাসন বা ফলাফল ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় কিদৰে মানুহে নিজৰ মৌলিক অধিকাৰসমূহৰ বিষয়ে অৱগত হ'ব ইয়াৰ উপৰিও তেওঁলোকে ৰাজহুৱা খণ্ডৰ লগত জড়িত থকা বিভিন্ন ধৰণৰ সা সম্পত্তিৰ পৰা আদি কৰি পেলাই যিবিলাক সমাপ্তিৰ যিবিলাক বিষয়বস্তু কেনেকৈ ৰাজহুৱা খণ্ডটো সুশাসন হ'ব ইয়াৰ ফলাফল কি হ'ব এই সকলোবিলাক বিষয়বস্তু আমাৰ সাধাৰণতে আইনৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি যদি দেখা পাওঁ যে ভাৰতবৰ্ষৰ আইন শিক্ষা ব্যৱস্থা যদিও ই পুৰণি শিক্ষা ব্যৱস্থাত ইমান গুৰুত্ব প্ৰদান নাছিলে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত কিন্তু ইয়াৰ গুৰুত্ব আৰু ইয়াৰ পৰিসৰ বহু পৰিমাণে বাঢ়ি গ'ল গতিকে বহু পৰিমাণে আমি বাঢ়ি যোৱাৰ লগে লগে আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়া ইয়াক এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰা আমি দেখা পালো গতিকে বাৰ কাউন্সিল অফ ইণ্ডিয়াই কি কৰিছে
আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এটা আগবঢ়ি যোৱা বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আগবঢ়া এটা অনুষ্ঠান যেটো কেন্দ্ৰীয় চৰকাৰে ইয়াক কি কৰে নিৰ্ধাৰণ কৰে গতিকে আমাৰ এই বাৰ কাউন্সিল অফ ইণ্ডিয়াই আইনী সাহায্য আগবঢ়ায় গতিকে আইনী শিক্ষাৰ ক্ষেত্ৰত ইয়াক প্ৰচাৰ কৰা বা আইনী শিক্ষাৰ মানদণ্ড নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়া 1982 যিখন গঠন কৰা হৈছিল ই গুৰুত্বপূৰ্ণ স্থান লাভ কৰে আৰু আইনত ডিগ্ৰী যিবিলাক অধিবক্তা হিচাপে নামভৰ্তিৰ বাবে যিবিলাক অৰ্হতা হ'ব পৰা বিশ্ববিদ্যালয়সমূহক প্ৰচাৰ কৰে আইনত ডিগ্ৰী যিবিলাক অধিবক্তা হিচাপে নামভৰ্তিকৰণৰ বাবে যিবিলাক অৰ্হতা হ'ব পাৰে এই অৰ্হতাসমূহৰ ক্ষেত্ৰতো আমাৰ বিশ্ববিদ্যালয়সমূহে কি কৰে প্ৰচাৰ কৰাত সহায় কৰে গতিকে ভাৰতত যিবিলাক নতুন শিক্ষা নীতি আছে আৰু উচ্চ শিক্ষাৰ আয়োগ আছে ভাৰতৰ নতুন শিক্ষা নীতি আৰু উচ্চ শিক্ষা আয়োগৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণভাৱে সহায় কৰে ইয়াৰ উপৰিও ই একাধিকাৰ পৰিৱৰ্তে এক নিয়ন্ত্ৰকক অন্তৰ্নিহিত কৰাত সহায় কৰে ই একাধিকাৰৰ পৰিৱৰ্তে এটা নিয়ন্ত্ৰকক অন্তৰ্নিহিত কৰাত সহায় কৰে ইয়াৰ উপৰিও ই শিক্ষক আৰু শিক্ষককে ধৰি উচ্চ শিক্ষাৰ খণ্ডৰ বাবে একক বিন্দু বা নিয়ন্ত্ৰক হিচাপে কাম কৰিব পাৰে আৰু উচ্চ শিক্ষা অনুদান পৰিষদ যি পুঁজি আৰু বিত্তীয় যোগান ধৰাৰ ক্ষেত্ৰতো সহায় কৰে ইয়াৰ উপৰিও যিবিলাক কমিশন আছে এই কমিশনসমূহ বিশেষকৈ NNCA যিবিলাক আমাৰ মৌলিক অধিকাৰ সমূহৰ যিবিলাক নিয়ম আছে আৰু ইয়াৰ উপৰি মৌলিক অধিকাৰসমূহৰ ওপৰত অন্তৰ্ভুক্ত হোৱা ৰাজহুৱা সমাপ্তি আৰু সুশাসনৰ ক্ষেত্ৰত বা ইয়াৰ ফলাফল কি হ'ব এইখিনিৰ ক্ষেত্ৰতো আমাৰ ভাৰতত যিখন নতুন শিক্ষা নীতি আছে বিশেষকৈ আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত নিউ এডুকেশ্যন পলিচি এণ্ড হায়াৰ এডুকেশ্যন কমিশন অফ ইণ্ডিয়া এইখিনিয়ে গুৰুত্বপূৰ্ণ আমাৰ দিহা পৰামৰ্শ আগবঢ়াই আহিছে গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাত আমি দেখিবলৈ পাওঁ যদিও আইন শিক্ষা আমাৰ পুৰণি শিক্ষা ব্যৱস্থাৰ এটা অংশ বিশেষ ভাৰত স্বাধীনতাৰ পিছত ইয়াৰ শিক্ষাৰ গুৰুত্ব আৰু মানদণ্ড বাঢ়ি গ'ল কাৰণ ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতবৰ্ষৰ এখন সংবিধান ৰচনা কৰা হ'ল আৰু সংবিধানত আমাৰ বিভিন্ন ধৰণৰ আমাৰ সা সুবিধা আমাৰ ভাৰতীয় জনসাধাৰণৰ বা নাগৰিকক আমি দিলে গতিকে এই যিবিলাক সা সুবিধা দিলে যিবিলাক মৌলিক অধিকাৰ থাকিল যিবিলাক নিৰ্দেশাত্মক নীতি থাকিল যিবিলাক আমাৰ মৌলিক কৰ্তব্য থাকিল দায়িত্ব থাকিল এই সকলোবিলাক পালন কৰাৰ আমাৰ এটা কি হৈ পৰিলে আমাৰ দিন আহি পৰিলে গতিকে এই সমূহৰ পৰা যদি কোনোবাই বঞ্চিত হৈছে এই সমূহৰ পৰা যাতে মানুহ বঞ্চিত নহয় মানুহে যাতে আইনৰ ওচৰ চাপিব পাৰে তাৰ বাবে আমাৰ কি কৰা হ'ল আইনী শিক্ষা ব্যৱস্থা দিয়া হ'ল গতিকে এই আইনী শিক্ষা ব্যৱস্থা আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়া আৰু বাৰ কাউন্সিল অফ ষ্টেট আমাৰ ৰাজ্যিক চৰকাৰৰো বাৰ কাউন্সিল আছে আৰু কেন্দ্ৰীয় চৰকাৰৰো বাৰ কাউন্সিল অফ ইণ্ডিয়া আছে গতিকে আমাৰ কেন্দ্ৰত থকা যিখন বাৰ কাউন্সিলে এই বাৰ কাউন্সিলিঙে অকল আমাৰ আইনী শিক্ষাৰ প্ৰচাৰ বা কেন্দ্ৰত যিটো আইনী শিক্ষাৰ মানদণ্ড নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে আৰু আইনত ডিগ্ৰী ল'বৰ পিছত বা অধিবক্তা হিচাপে যিটো নামভৰ্তিকৰণ কৰিব তাৰ বাবে যিখিনি অৰ্হতা হ'ব তাৰ পৰাও বিশ্ববিদ্যালয়সমূহৰ জৰিয়তে প্ৰচাৰ কৰাৰ গুৰুত্ব আহি পৰিলে ইয়াৰ পিছত আমাৰ ভাৰতৰ নতুন শিক্ষা নীতি বা উচ্চ শিক্ষা আয়োগ যিখন আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা এই ক্ষেত্ৰত আমাৰ যেটো স্টেট কাউন্সিল অফ ইণ্ডিয়া এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিলে অৰ্থাৎ স্টেট কাউন্সিল অফ ইণ্ডিয়াই আমাক এইটো কথা ক'লে যে আমাৰ যিবিলাক ৰাজ্য আছে এই ৰাজ্যটো আমাৰ শিক্ষাৰ ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিব গতিকে ই একাধিকাৰৰ পৰিৱৰ্তে এটা নিয়ন্ত্ৰকক অন্তৰ্নিহিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে ই শিক্ষককে ধৰি উচ্চ শিক্ষাৰ খণ্ডৰ ক্ষেত্ৰত একক বিন্দু নিয়ন্ত্ৰক হিচাপে কাম কৰিব উচ্চ শিক্ষাৰ অনুদান পৰিষদ যি পুঁজি বা বিত্তীয় যোগান ধৰা হ'ব আৰু যিবিলাক কমিশন থাকিব যিবোৰ NNCA মৌলিক নিয়মসমূহ কৰিব তাৰ ওপৰত অন্তৰ্নিহিত আৰু অন্তৰ্ভুক্তি ৰাজহুৱা সমাপ্তি সুশাসন আৰু ফলাফলৰ ব্যৱস্থা থাকিব গতিকে ভাৰতীয় ইতিহাসত আমাৰ বিশেষকৈ আমাৰ শিক্ষা ব্যৱস্থাত যদি আমি দেখিবলৈ পাওঁ গতিকে আমাৰ আইনী শিক্ষা ব্যৱস্থাটোৱে এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে গতিকে আমি যদি দেখিবলৈ পাওঁ যে আমাৰ যিটো 21 শতিকাৰ যিটো স্কিল যেহেতু আমাৰ আইন শিক্ষা ব্যৱস্থা হওক আমাৰ শাৰীৰিক শিক্ষা ব্যৱস্থা হওক বা চিকিৎসা শিক্ষা শাস্ত্ৰ হওক এই সকলোবিলাকে হৈছে আমাৰ কি একোটা কৌশলপূৰ্ণ শিক্ষা ব্যৱস্থা গতিকে এই ক্ষেত্ৰত আমাৰ আইনী শিক্ষা ব্যৱস্থাটো এটা কৌশলপূৰ্ণ শিক্ষা ব্যৱস্থা যিটো শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতীয় ইতিহাসত এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে এই কৌশলটো আমাৰ 21 শতিকাত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে 21 শতিকাত প্ৰভাৱ বিস্তাৰ কৰা আমাৰ যি কাৰিকৰী শিক্ষা ব্যৱস্থা বা বিত্তীয় শিক্ষা ব্যৱস্থা এই 21 শতিকাৰ শিক্ষা ব্যৱস্থাটোনো কি এই বিষয়ে যদি আমি চাবলৈ যাওঁ 21 শতিকা হৈছে আমাৰ বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা প্ৰথম কথা দ্বিতীয়টো যদি চাওঁ আমাৰ গোটেই বিশ্বখন আমাৰ বিশ্বায়নৰ যুগ আহি পৰিছে now our education system is going to be globalization
গোটেই আমাৰ গোলকীয় বিশ্বায়নৰ যুগ আহি পৰিছে য'ত আমি প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ক্ষেত্ৰতে আমি শিক্ষা লাভ কৰিব পাৰো অতি কম সময়তে আমি বিভিন্ন ধৰণৰ শিক্ষা ব্যৱস্থা লাভ কৰিব পাৰো এইটো জানো এটা কৌশল নহয় গতিকে আমাৰ 21 শতিকাৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে এটা কৌশলৰ ওপৰত আমাৰ কি হৈছে মানদণ্ড নিৰূপণ কৰা হৈছে গতিকে 21 শতিকাৰ শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে গতিকে ভাৰতীয় আমি শিক্ষা ব্যৱস্থা যদি চাওঁ আমি 21 শতিকাই আমাৰ বহুতো আমি স্থান লাভ কৰা বুলি কওঁ গতিকে 21 শতিকাৰ শিক্ষা ব্যৱস্থাত সাধাৰণতে কি কৰা হৈছে এটা বহল ভিত্তিক ব্ৰড বেস শিক্ষা ব্যৱস্থা বহল ভিত্তিত সকলোবিলাক বিষয় অন্তৰ্ভুক্ত কৰা হৈছে য'ত মানুহৰ জ্ঞান য'ত মানুহৰ কৌশল য'ত মানুহৰ কৰ্ম য'ত মানুহৰ অভ্যাস লগতে য'ত মানুহৰ চৰিত্ৰ য'ত মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিভিন্ন ধৰণৰ বিষয়বস্তু তাত কি হৈছে অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ বিভিন্ন স্কিল অনুযায়ী আৰু বিভিন্ন প্ৰফেশন অনুযায়ী যিবিলাকত আমাৰ বিশেষভাৱে কি কি বিষয়বস্তু অন্তৰ্ভুক্ত হৈছে আমাৰ শিক্ষক সমাজ আছে ইয়াতে আমাৰ স্কুলৰ আমাৰ বিদ্যালয়সমূহৰ যিবিলাক ৰিফৰ্মাৰ্স যিবিলাকে আমাৰ বিদ্যালয়সমূহ স্থাপন কৰে এই ব্যক্তিসকল জড়িত আছে বিভিন্ন কলেজ বা মহাবিদ্যালয় প্ৰফেসৰসমূহ আছে লগতে কৰ্মচাৰীসকল আছে যিসকলে আমাৰ কি কৰিছে শিক্ষা ব্যৱস্থা অতিকৈ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ইয়াৰ উপৰিও আমি সহজ ভাষাত যদি ক'বলৈ যাওঁ আমাৰ যেটো 21 শতিকাৰ শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাই বিশেষকৈ আমাৰ কৌশলসমূহ মানুহৰ কৌশলসমূহে বিশেষভাৱে নিৰূপণ কৰিছে যে প্ৰত্যেকজন ব্যক্তিয়ে নিজকে বিভিন্ন বিষয়ৰ লগত তেওঁলোকে মুখামুখি হ'ব পাৰিছে আৰু বিভিন্ন প্ৰত্যাহ্বানৰ তেওঁলোকে মুখামুখি হৈ পেলাই ভাৰতীয় শিক্ষা ব্যৱস্থাত গোলকীয়ভাৱে তেওঁলোকে আগবাঢ়ি যাব পাৰিছে গ্লোবেলি তেওঁলোকে এক্টিভ হ'ব পাৰিছে ইয়াৰ উপৰিও তেওঁলোকে কি কৰিব পাৰিছে বিশেষভাৱে এই বস্তুখিনিয়ে তেওঁলোকৰ প্ৰত্যেকজন ব্যক্তিক এক্টিভ কৰি তুলিছে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ দায়িত্ব তেওঁলোকে নিজে স্বীকৃতি লাভ কৰিছে তেওঁলোকে নিজকে বিভিন্ন সংস্থাৰ লগত তেওঁলোকে কোলাবৰেটলি বা সংগঠিত হৈ পেলাই বিভিন্ন কাম কাজ তেওঁলোকে ধুনীয়াকৈ আগবঢ়াই নিব পাৰিছে এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ 21 শতিকাৰ শিক্ষা ব্যৱস্থাই বিশেষভাৱে আমাৰ দক্ষতা আৰু কৌশলসমূহে আমাৰ শিক্ষণীয় দক্ষতা আৰু কৌশলসমূহে আগবঢ়াই নিয়াত সহায় কৰি আহিছে গতিকে 21 শতিকাৰ শিক্ষা ব্যৱস্থাই আমাৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে বিশেষকৈ আমাৰ শিক্ষক সমাজৰো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আছে শিক্ষক সমাজেওনো কিদৰে আমাৰ জড়িত হৈ পৰিব ইয়াৰ ওপৰতো এটা গুৰুত্ব প্ৰদান কৰা হৈছে গতিকে আমি যদি প্ৰথমতে চাওঁ আমাৰ প্ৰথমটোৱে হৈছে যে চিন্তা কৰাৰ উপায় গতিকে আমাৰ থিংকিং পাৱাৰ যেটো থিংকিং পাৱাৰৰ আমাৰ বৃদ্ধি কৰিব লাগিব 21 শতিকাৰ শিক্ষা ব্যৱস্থা যেহেতু 21 শতিকাৰ শিক্ষা ব্যৱস্থাত বিশেষভাৱে কৌশলৰ ওপৰত গুৰুত্ব দিয়া হৈছে কাৰিকৰী আৰু আমাৰ বিত্তীয় শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে গতিকে আমাৰ চিন্তা কৰাৰ ওপৰত আমাৰ গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে আমি কিদৰে চিন্তা কৰিম আমি কিদৰে চিন্তা কৰাৰ ব্যৱস্থা কৰিম ইয়াৰ ওপৰত আমাৰ গুৰুত্ব প্ৰদান কৰি আহিব লাগিব মানুহে প্ৰত্যেকটো বস্তু চিন্তা কৰিহে আগবাঢ়ি যাব লাগিব এইটো এটা আমাৰ দক্ষতা বা কৌশল কাৰণ যেহেতু বৰ্তমানৰ শিক্ষা ব্যৱস্থাত আমাৰ কাৰিকৰী আৰু বিত্তীয় শিক্ষা ব্যৱস্থাত আমি চিন্তা কৰিহে এটা নতুন বস্তু আমি কি কৰিব পাৰো সৃষ্টি কৰিব পাৰো নতুন বস্তুৰ সৃষ্টিৰ অন্তৰালত আমাৰ কি লাগিব কৌশল লাগিব নিজস্ব কৌশল লাগিব চিন্তা কৰাৰ উপায় লাগিব এইখিনি হৈছে আমাৰ 21 শতিকাৰ প্ৰথমটো বিষয়বস্তু যে চিন্তা কৰাৰ উপায় আমি চিন্তা কৰি পেলাই কিদৰে কোনটো বস্তু কেনেদৰে সংযোজিত কৰি পেলাই এটা নতুনত্ব গঢ় দি তুলি ইয়াৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াৰ উপৰিও দ্বিতীয়টো হৈছে যে সৃজনশীলতা আৰু হস্তক্ষেপ গতিকে সৃজনশীলতা হৈছে মানুহৰ এটা গুণ বা দক্ষতা আৰু এই সৃজনশীলতা কিদৰে আগবঢ়াই নিব পৰা যাব এইটো 21 শতিকাৰ বিশেষভাৱে আমাৰ কাৰিকৰী আৰু বিত্তীয় শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু সৃজনশীলতা আৰু হস্তক্ষেপ তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ যে গুৰুত্বপূৰ্ণ চিন্তা সমস্যা সমাধান আৰু সিদ্ধান্ত লোৱা এইটো এটা গুৰুত্বপূৰ্ণ আমাৰ দক্ষতা যে আমাৰ গুৰুত্বপূৰ্ণ চিন্তা ইম্পৰ্টেন্ট থিংকিং সমস্যা সমাধান প্ৰবলেম সলভিং আৰু সিদ্ধান্ত লোৱা ডিসিশন মেকিং এই তিনটা বস্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু 21 শতিকাৰ শিক্ষা ব্যৱস্থা যেটো 21 শতিকাৰ শিক্ষা ব্যৱস্থাই আমাক এটা বিশ্বায়নৰ ৰূপ দিছে গোটেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বৰ্তমান
এক লগ হৈ পেলাই আমাৰ গোটেই বিশ্বখন এটা গ্লোবেলাইজেশ্যনৰ সৃষ্টি কৰিছে বিশ্বায়নৰ সৃষ্টি কৰিছে এই সময়ত গুৰুত্বপূৰ্ণ চিন্তা চৰ্চা কৰাটো এটা মাধ্যম লগতে সমস্যা সমাধান আমি কিদৰে সমস্যা সমাধান কৰিব পাৰো আৰু কিদৰে আমি সিদ্ধান্ত ল'ব পাৰো এইখিনি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু হিচাপে ভাবা যায় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিকিবলৈ শিকা অৰ্থাৎ আমি নিজে নিজক শিকিবৰ কাৰণে কিছুমান কিন্তু আমি ট্ৰেইনিং ল'ব লাগিব প্ৰশিক্ষণ ল'ব লাগিব যাৰ জৰিয়তে আমি শিকিব পাৰো ইয়াৰ যদি পৰৱৰ্তী পৰ্যায়ত চাওঁ যে কাম কৰাৰ উপায় কোনটো উপায়েৰে কাম কৰিব পৰা যাব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু কোনটো উপায়েৰে কাম কৰিব যাব কাম কৰাৰ উপায়সমূহ কি হ'ব এই উপায়সমূহৰ মাধ্যম কি হ'ব এই উপায়সমূহ আমি কৰ পৰা কেনেকৈ লাভ কৰিম এই উপায়সমূহ আমাৰ ভাৰতৰ সংবিধানত হওক বিভিন্ন কৰ্মত কিদৰে আমাৰ এই উপায়সমূহ আমি চিনাক্তকৰণ কৰিব পাৰিম আৰু নিজকে নিয়োজিত কৰিব পাৰিম এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যদি চাওঁ আমি যোগাযোগৰ বাবে লিখিত আৰু মৌখিক ভাষাত দক্ষতা থাকিব লাগিব যোগাযোগ নোহোৱাকৈ আমি কোনো শিক্ষা ব্যৱস্থা আমি লাভ কৰিব নোৱাৰো যোগাযোগ কমিউনিকেশ্যন ইট ইজ ওৱান অফ দ্য টাইপ অফ স্কিল আমি যদি চাওঁ যোগাযোগ এটা আমাৰ 21 শতিকাৰ কৌশল কৰে আমি যোগাযোগ মাধ্যম উন্নত কৰিবলৈ হলে আমাৰ লিখিত জ্ঞান লাগিব আৰু লগতে আমাৰ মৌখিক ভাষাটো আমাৰ দক্ষতা থাকিব লাগিব আমাৰ যদি মৌখিক ভাষাত দক্ষতা নাথাকে আমি তেতিয়া হলে একো কৰিব আমি নোৱাৰো এটা মই সৰু উদাহৰণ দিছো যেহেতু বৰ্তমান আমাৰ অসমীয়া ভাষা এতিয়া গোটেই বিশ্বত এটা দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে গতিকে ইয়াৰ ওপৰত এটা আমাৰ কি থাকিব লাগিব বিশেষ ভাগৰ আমাৰ মৌখিক ভাষাৰ আমাৰ দক্ষতা থাকিব লাগিব আমি শব্দকেইটা চিনি পালেই নহব বা আখৰকেইটা চিনি পালেই নহব বা আমি লিখিব পাৰিলেই নহব আমি তাৰ মৌখিক ভাষাৰ দক্ষতা আমি অৰ্জন কৰিব লাগিব ঠিক সেইদৰে ইংৰাজী হওক হিন্দী হওক ভাৰতৰ যিমানবিলাক ভাষা আছে এই ভাষাবিলাক নিজ নিজ ৰাজ্যৰ সকলোবিলাক মানুহে নিজৰ যোগাযোগৰ বাবে আমাৰ কি হ'ব লাগিব লিখিতভাৱে তেওঁলোকে দক্ষতা আহৰণৰ উপৰিও মৌখিকভাৱেও তেওঁলোকে এই ভাষাত তেওঁলোকৰ দক্ষতা থাকিব পাৰিব লাগিব গতিকে যোগাযোগৰ বাবে আমাৰ লিখিত আৰু মৌখিক ভাষাত আমাৰ দক্ষতা থকাটো অতিকৈ বাঞ্ছনীয় গতিকে আমাৰ 21 শতিকাৰ শিক্ষা ব্যৱস্থাত আমাৰ যোগাযোগৰ বাবে যিটো লিখিত ব্যৱস্থা আৰু মৌখিক ভাষাৰ দক্ষতা এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে ইয়াৰ উপৰিও আৰু এটা আমি বিষয়বস্তু পাওঁ যে সহযোগিতা আৰু দলবদ্ধভাৱে কাম কৰা যেহেতু বৰ্তমান সময়ত আমাৰ 21 শতিকাৰ শিক্ষা ব্যৱস্থাই এটা কৌশল মাধ্যম হিচাপে আমাৰ কাম কৰা হৈছে বিভিন্ন কাৰিকৰী শিক্ষাই হওক বা বিত্তীয় শিক্ষাৰ ব্যৱস্থাই হওক গতিকে আমাৰ যিবিলাক প্ৰকল্প আমাৰ বিভিন্ন ধৰণৰ প্ৰকল্প লোৱা হয় বা প্ৰজেক্ট লোৱা হয় এই প্ৰজেক্টসমূহত কিদৰে মানুহ সহযোগিতামূলকভাৱে কাম কৰিব বা দলবদ্ধভাৱে কাম কৰিব গতিকে দলবদ্ধ আৰু সহযোগিতামূলকভাৱে কাম কৰি পেলাই আমাৰ দেশৰ প্ৰগতিক আগবঢ়াই নিব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ উপৰিও আমাৰ কাম কৰাৰ বাবে কিছুমান সঁজুলিসমূহ এতিয়া স্কিল মানে হৈছে আমাৰ কি কৌশল বিভিন্ন কৌশলৰ বাবে বিভিন্ন সঁজুলিৰ আমাৰ দৰকাৰ গতিকে কোনটো কামৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰিব কোনটো সঁজুলিয়ে কামৰ দক্ষতা আগবঢ়াই নিব কোনটো সঁজুলি ব্যৱহাৰ কৰিলে অতি কম সময়ৰ ভিতৰতে বহুতো দক্ষতা বা স্কিল অৰ্জন কৰিব পাৰিব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যে কাম কৰাৰ বাবে কেনেকুৱা ধৰণৰ সঁজুলি ব্যৱহাৰ কৰা হ'ব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি চাওঁ অতিকৈ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যিটো গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে যে তথ্য সাক্ষৰতা অৰ্থাৎ কি ধৰণৰ সাক্ষৰতা আমাৰ দৰকাৰ হ'ব কি ধৰণৰ ইনফৰমেশ্যন আমাৰ দৰকাৰ হ'ব কোনটো ইনফৰমেশ্যনে আমাক সেই বিশেষ কৌশলটোৰ ওচৰলৈ লৈ যাব পাৰিব সেই বিশেষ কৌশলটোৰ জ্ঞান অৰ্জন কৰিবলৈ আমাৰ তথ্য সাক্ষৰতা বুলি আমাৰ বিষয়টোৰ ওপৰত কি লাগিব দক্ষতা বা কৌশল লাগিব ইয়াৰ উপৰিও ICTC সাক্ষৰতা আমাৰ বিশেষকৈ বৰ্তমান সময়ৰ যেহেতু 21 শতিকাৰ শিক্ষা ব্যৱস্থাটো আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফালে আমি আগবাঢ়ি গৈছো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই ইয়াৰ জ্ঞান আহৰণ কৰাত সহায় কৰিছে গতিকে ইনফৰমেশ্যন টেকনলজিৰ ওপৰত আমাৰ জ্ঞান লাগিব প্ৰত্যেকজন ব্যক্তিয়ে ইনফৰমেশ্যন আৰু কমিউনিকেশ্যন স্কিল থাকিব লাগিব ইনফৰমেশ্যন টেকনলজি নাথাকিলে বা বিভিন্ন ধৰণৰ দক্ষতা ICT আমাৰ বিষয়ে জ্ঞান নাথাকিলে তেওঁলোকে কি কৰিব নোৱাৰিব 21 শতিকাৰ যিবিলাক নতুন নতুন স্কিল বা নতুন নতুন দক্ষতা এই বিষয়ে তেওঁলোকে অৰ্জন কৰিব নোৱাৰিব গতিকে ICT বিষয়ে সম্পূৰ্ণৰূপে প্ৰত্যেকজন ভাৰতীয় ব্যক্তিৰে আমাৰ কি থাকিব লাগিব সাক্ষৰতা থাকিব লাগিব ইয়াৰ উপৰি যিটো বিশ্ব নাগৰিকত্ব ব্যক্তিগত আৰু সামাজিক দায়বদ্ধতা আৰু জীৱিত আৰু কেৰিয়াৰত বাস কৰাটো হৈছে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে 21 শতিকাৰ শিক্ষা ব্যৱস্থাৰ যিবিলাক দক্ষতা বা কৌশল এইটো আমাৰ বিশ্ব নাগৰিকত্ব
আমাৰ ওয়াল সিটিজেন হিচাপে আমি চিনাক্তকৰণ কৰিব লাগিব ব্যক্তিগত ইন্ডিভিজুৱেল আৰু সামাজিক দায়বদ্ধতা সোশিয়াল ৰেসপন্সিবিলিটি আৰু জীৱিত আৰু কেৰিয়াৰত বাস কৰা অৰ্থাৎ আমি লিভিং আমি যত বাস কৰি আছো আৰু লগতে কেৰিয়াৰ এই দুটা বিষয়বস্তুৰ ওপৰতে আমাৰ কি হ'ব লাগিব 21 শতিকাৰ কৌশলে আমাক গুৰুত্বপূৰ্ণ স্থান দিব পাৰিব লাগিব গতিকে 21 শতিকা যেহেতু বিশ্বায়নৰ যুগ 21 শতিকা যেটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ এই সকলোবিলাক বিষয়বস্তু জ্ঞান অৰ্জনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰি আহিছে গতিকে 21 শতিকাৰ শিক্ষা ব্যৱস্থাই আমাক বিভিন্ন ধৰণে চিন্তা কৰাৰ উপায় দিছে বিভিন্ন ধৰণৰ সৃজনশীলতা আৰু হস্তক্ষেপৰ ওপৰত আমাক গুৰুত্ব প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ চিন্তা সমস্যা সমাধান আৰু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো সহায় কৰিছে শিকিবলৈ শিকা কাম কৰাৰ উপায় যোগাযোগৰ বাবে লিখিত আৰু মৌখিক ভাষাৰ দক্ষতা সহযোগিতা আৰু দলবদ্ধভাৱে কাম কৰাৰ বাবে আমাৰ বিভিন্ন ধৰণৰ জ্ঞান দিছে কাম কৰাৰ সঁজুলিসমূহ দিছে তথ্য সাক্ষৰতা দিছে আইসিটিৰ বিষয়ৰ আমাৰ সাক্ষৰতা লাগিব বিশ্ব নাগৰিকত্ব ব্যক্তিগত সামাজিক দায়বদ্ধতা জীৱিত আৰু কেৰিয়াৰত বাস কৰাৰ ক্ষেত্ৰতো আমাক সহায় কৰিব পাৰিব লাগিব গতিকে আমি যদি দেখা পাওঁ যেহেতু বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাত এক বিশেষভাৱে বিশ্বায়নৰ যুগ পাইছে আৰু আমাৰ সমাজখন বিশেষ ধৰণে পৰিৱৰ্তন হৈছে সম্পূৰ্ণৰূপে ৰেপিড চেঞ্জ অফ দ্য টেকনলজি আমাৰ যেটো প্ৰযুক্তিবিদ্যা এই প্ৰযুক্তিবিদ্যাই আমাক বিভিন্ন ধৰণে তৎক্ষণাত আমাৰ সমাজ ব্যৱস্থা পৰিৱৰ্তন হৈছে গোটেই বিশ্বই পৰিৱৰ্তন হৈছে সেই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষও কি হোৱা নাই পিছ পৰি যোৱা নাই গতিকে ভাৰতবৰ্ষও আমাৰ এই 21 শতিকাৰ এই বিভিন্ন ধৰণৰ আমাৰ প্ৰত্যাহ্বানমূলক দিশসমূহৰ লগতে কৌশলসমূহ আয়ত্তকৰণ কৰাৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে সহায় কৰিছে গতিকে আমি যেতিয়া যিবিলাক বিষয় আগতে আলোচনা কৰিলো যে আমাৰ professional education আমাৰ professional education হওক বা আমাৰ technical education হওক যিবিলাক আমি চিকিৎসা মহাবিদ্যালয়ৰ বিষয়ে আলোচনা কৰিছিলো কাৰিকৰী মহাবিদ্যালয়ৰ বিষয়ে আলোচনা কৰিছিলো এই ক্ষেত্ৰতো আমাৰ যেটো লিগ্যাল এডুকেশন এই লিগ্যাল এডুকেশন বা আইনৰ শিক্ষা ব্যৱস্থাও আমাৰ ভাৰতবৰ্ষৰ ইতিহাসৰ লগতে বৰ্তমান সময়তো আমাৰ আইন শিক্ষা এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে গৰে আইন শিক্ষা ভাৰতৰ এটা গুৰুত্বপূৰ্ণ অংশ বিশেষ বুলি ক'ব পাৰি কাৰণ আইন নহলে আইন যদি নাথাকে আইন শিক্ষা ব্যৱস্থা যদি নাথাকে বা কোনো ধৰণৰ যদি আমাৰ ন্যায়ালয় নাথাকে তেতিয়া হলে ভাৰতবৰ্ষত ন্যায় প্ৰতিষ্ঠাই নহব গতিকে ভাৰতবৰ্ষ যেহেতু ইতিমধ্যে কলো যে ভাৰতবৰ্ষ এখন কি গণতান্ত্ৰিক দেশৰ এখন আকৌ কি থাকে নিজস্ব সংবিধান থাকে আৰু এই সংবিধানৰ মতেই তেওঁলোকে আগবাঢ়ি যায় আৰু এই সংবিধানেই তেওঁলোকক যথেষ্ট পৰিমাণে বহুতো দিহা পৰামৰ্শ দি আহে গতিকে ভাৰতীয় সংবিধানখন ভালদৰে মানুহৰ যিবিলাক অধিকাৰ দিয়া হৈছে যিবিলাক ন্যায় সাব্যস্ত কৰা হৈছে যিবিলাক মৌলিক অধিকাৰ দিয়া হৈছে তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰত্যেকজন ব্যক্তিকে কিছুমান সকলো ব্যক্তিকে কিছুমান সমান সুবিধা দিয়া হৈছে জীয়াই থকাৰ অধিকাৰ দিয়া হৈছে সমাজত অংশগ্ৰহণ কৰাৰ অধিকাৰ দিয়া হৈছে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰতো সহায় কৰা হৈছে এই বিভিন্ন সহায়কৰণৰ বাবে তেওঁলোকে সমাজত কি হ'ব লাগিব ন্যায় প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব গতিকে স্বাধীনতাৰ আগতে এখন যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়বিলাক আমাৰ সাধাৰণতে আইনী শিক্ষা ব্যৱস্থা ইমানভাৱে বহুলভাৱে প্ৰসাৰ হোৱা নাছিলে কিন্তু স্বাধীনতাৰ পিছত যেতিয়া ৰাষ্ট্ৰত প্ৰতিজন নাগৰিকৰ যেটো সামাজিক দিক বা অৰ্থনৈতিক বা ৰাজনৈতিক ন্যায় বা মৌলিক অধিকাৰৰ ধাৰণাত সংবিধানক কি কৰা হল কিছুমান সুবিধা দিয়া হল গতিকে স্বাধীনতাৰ পিছত ৰাষ্ট্ৰই প্ৰতিজন নাগৰিকক সামাজিকভাৱে বা অৰ্থনৈতিকভাৱে বা ৰাজনৈতিক ন্যায় বা মৌলিক অধিকাৰৰ ধাৰণাত কি কৰা হল সংবিধানক কিছুমান গ্যাৰান্টি দিয়া হয় গতিকে স্বাধীনতাৰ পিছত ৰাষ্ট্ৰই প্ৰতিজন নাগৰিকক যদি আমি সামাজিকভাৱে তেওঁলোকক দায়বদ্ধ কৰি তোলা হয় সামাজিকভাৱে যদি স্বীকৃতিপ্ৰাপ্ত কৰি তোলা হয় সামাজিকভাৱে প্ৰত্যেকজন ব্যক্তিয়ে যাতে অংশগ্ৰহণ কৰিব পাৰে অৰ্থনৈতিকভাৱে যাতে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে আৰু ৰাজনৈতিকভাৱে যাতে ন্যায় স্থাপন কৰিব পাৰে আৰু মৌলিক অধিকাৰৰ বাবে যাতে প্ৰত্যেকজন নাগৰিকে বঞ্চিত হ'ব লগা নহয় তাৰ বাবে সংবিধানত কিছুমান গ্যাৰান্টি দিয়া হৈছিল গতিকে এইখিনি যাতে বঞ্চিত হ'ব নোৱাৰে যদি বঞ্চিত হয় তেতিয়া কোৰ্ট ওচৰ চাপিব লাগিব আইনৰ ওচৰ চাপিব লাগিব আইনৰ ওচৰ কেতিয়া চাপিব যেতিয়া আইন শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত প্ৰতিষ্ঠিত হ'ব আইন শিক্ষা মানুহে ছাত্ৰ ছাত্ৰীসকলে ল'ব গতিকে আইন শিক্ষাৰ ক্ষেত্ৰত এজন প্ৰশিক্ষিত পেছাদাৰী আমাৰ কি লাগিব সুপ্ৰশিক্ষিত তেওঁ বহুত পেছাদাৰী হ'ব লাগিব আৰু তেওঁৰ অনুপস্থিতিত কোনো ধৰণৰ ন্যায় আমাৰ সাব্যস্তই নহব আৰু অধিকাৰৰ নিশ্চয়তা দিয়াটো মানুহৰ অসম্ভৱ হৈ পৰিব গতিকে আমাৰ আইন শিক্ষা ব্যৱস্থাৰ মুখ্য বিষয়টোৱে হল কিদৰে আমি আইন শিক্ষা ব্যৱস্থা দিম কিদৰে আইন শিক্ষা ব্যৱস্থা আমি আগবঢ়াই লৈ যাম গতিকে
এইখিনি হৈছে আইনৰ শিক্ষা ব্যৱস্থা গতিকে আইনৰ শিক্ষা ব্যৱস্থাৰ লগত অন্য এটা ব্যৱস্থা জড়িত হৈ আছে এই ব্যৱস্থাটো হৈছে কিদৰে আমি আইন শিক্ষা ব্যৱস্থাটো আমি মেকানাইজিজম কৰিম কোনে আমাক ইয়াক পৰিচালনা কৰিব কিদৰে ইয়াৰ অনুষ্ঠান বা প্ৰতিষ্ঠান স্থাপন হ'ব গতিকে আমি যদি আইন শিক্ষা ব্যৱস্থা চাওঁ আমাৰ ভাৰতবৰ্ষত আমাৰ দুটা মডেল আছে দুটা বিভাগত দুটা নিয়মত বা দুটা আদৰ্শতে আমাৰ কি হৈছে আইন শিক্ষা ব্যৱস্থা আগবাঢ়ি গৈছে তাৰ প্ৰথমটো শিক্ষা ব্যৱস্থা হৈছে যে LLB কাৰ্যসূচী গতিকে বেচেলাৰ অফ ল বুলি কোৱা হয় আইনৰ প্ৰথমটো কাৰ্যসূচী যি 3 বছৰৰ স্নাতক ডিগ্ৰী হিচাপে ইয়াক কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় আইন বিদ্যালয়ৰ দ্বাৰা আগবঢ়োৱা যিটো 5 বছৰৰ একত্ৰিত BA বা সন্মানীয় তথা LLB ৰ কাৰ্যসূচীও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে ৰাষ্ট্ৰীয় যিটো আইন বিদ্যালয়ৰ দ্বাৰা আগবঢ়োৱা 5 বছৰৰ যিটো একত্ৰিত BA সন্মানীয় বিষয় তথা LLB ৰ কাৰ্যসূচীও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে গতিকে বৰ্তমান সময়ত উচ্চতৰ মাধ্যমিক পৰীক্ষা সমাপ্ত কৰি পেলাই আমাৰ 5 বছৰৰ কি কৰিব পাৰে তেওঁলোকে কোনো এটা ডিগ্ৰী লাভ কৰিব পাৰে বা সন্মানীয় ডিগ্ৰী লাভ কৰিব পাৰে ইয়াৰ উপৰি বাৰ কাউন্সিল অফ ইণ্ডিয়া 1982 স্নাতক ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছত 3 বছৰৰ স্নাতক ডিগ্ৰী প্ৰৱৰ্তন কৰা হৈছে আমাৰ বাৰ কাউন্সিল ইণ্ডিয়া গঠন কৰা হৈছিল 1982 চনত গতিকে 1982 চনতে আমাৰ কি কৰা হৈছিল স্নাতক ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছত 3 বছৰৰ বাবে আমাৰ স্নাতক ডিগ্ৰী প্ৰৱৰ্তন কৰা হৈছিল গতিকে আমাৰ হেহতীয়াভাৱে আকৌ 5 বছৰৰ আইন পাঠ্যক্ৰমত আমাৰ দুগুণ বৃদ্ধি কৰি পেলাই যাক 3 বছৰৰ পাঠ্যক্ৰমৰ বিকল্প হিচাপে 12টা মানদণ্ডৰ পিছতো আমাৰ আগবঢ়োৱা হৈছিল আৰু প্ৰতিটো সপ্তাহতে আমাৰ কি কৰা হৈছিল বাৰ কাউন্সিল অফ ইণ্ডিয়াই মুঠ আদালত হওক সেমিনাৰ হওক টিউটৰিয়েল শ্ৰেণীৰো ব্যৱস্থা কৰা হৈছিল আৰু শিক্ষাৰ্থীসকলে যাতে আইনী সাহায্য কাৰ্যালয় আৰু লগতে উকিল কাৰ্যালয়ত ইন্টাৰ্নশিপ কৰিব পাৰে তাৰ বাবেও আশা কৰা হৈছিল যত আইনী কাম কাজ কৰিব পাৰি গতিকে আইনী সাহায্য ব্যৱস্থা ভালদৰে আগবঢ়াই নিবলৈ হলে তেওঁলোকে যেটো ডিগ্ৰী গ্ৰহণ কৰিব ডিগ্ৰী লাভ কৰিব তাৰ পিছত তেওঁলোকক ইন্টাৰ্নশিপত পঠোৱা হয় আৰু এই ইন্টাৰ্নশিপৰ জৰিয়তে তেওঁলোকে কোনো এখন নিজস্ব আদালত তেওঁলোকে নিৰ্বাচন কৰি লৈ পেলাই কি কৰিব পাৰে কাম কাজ তেওঁলোকে কৰিব পাৰে গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাত এই আইনী শিক্ষা ব্যৱস্থাই এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে ইয়াৰ পিছত যদি আমি চাওঁ এই আইনী শিক্ষা ব্যৱস্থা কিদৰে আমাৰ ৰেগুলেট কৰা হয় কিদৰে আমাৰ এটো আগবঢ়াই নিয়া হয় গতিকে আমাৰ আইনী শিক্ষা ব্যৱস্থাৰ আমাৰ দুটা আমাৰ বাৰ কাউন্সিল আছে এটা হৈছে বাৰ কাউন্সিল অফ ইণ্ডিয়া আৰু আনটো হৈছে বাৰ কাউন্সিল অফ দ্য ষ্টেট গতিকে বাৰ কাউন্সিল অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষত যিখন বাৰ কাউন্সিল আছে আইনীসকলৰ আইনী দিহা পৰামৰ্শৰ বাবে আইন সাহায্যৰ বাবে কোনোবা যদি ব্যক্তি তেওঁলোকে সংবিধানৰ যিকোনো অধিকাৰৰ পৰা বঞ্চিত হয় তেওঁলোকে কি কৰিব পাৰে এই বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ জৰিয়তে তেওঁলোকে কোনো এখন আদালতৰ ওচৰত অধিবক্তাৰ জৰিয়তে তেওঁলোকৰ আইনী সাহায্য ল'ব পাৰে গতিকে বাৰ কাউন্সিল অফ ইণ্ডিয়াই আইনী শিক্ষাৰ প্ৰচাৰ কৰা আইনী শিক্ষাৰ মানদণ্ড নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ইয়াৰ উপৰিও আইনত যিবিলাক ডিগ্ৰী লৈছে বা অধিবক্তা হিচাপে যিবিলাকে নামভৰ্তিকৰণ কৰিছে তেওঁলোকৰ বাবে অৰ্হতা হ'ব পৰা বিশ্ববিদ্যালয়সমূহৰো প্ৰচাৰ কৰাৰ এটা গুৰুত্বপূৰ্ণ তেওঁলোকে স্থান লাভ কৰিছে এইখিনি হৈছে বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ মূল দায়িত্ব ইয়াৰ পিছত বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ জৰিয়তে লাহে লাহে বৰ্তমান সময়লৈকে আমাৰ বাৰ কাউন্সিল অফ ষ্টেট গঠন কৰা হৈছিল য'ত ৰাজ্য চৰকাৰৰ বিভিন্ন আইন সাহায্যৰ বাবে সেই ৰাজ্যখনৰ প্ৰত্যেকজন নাগৰিকে কি কৰিব পাৰে তেওঁলোকে আদালতৰ মুখামুখি হ'ব পাৰে তেওঁলোকৰ বিভিন্ন সমস্যাৰ বাবে যদি সমস্যাটো তেওঁলোকৰ কঠিন হয় তেওঁলোকে আইনী সাহায্যৰ জৰিয়তে এই সমস্যা সমাধান কৰিব পাৰে ইয়াৰ পিছত যেহেতু আমাৰ ভাৰতবৰ্ষ যেহেতু আইন শিক্ষা ব্যৱস্থাটো উচ্চ শিক্ষাত অন্তৰ্ভুক্ত কৰা হ'ল এই উচ্চ শিক্ষাত অন্তৰ্ভুক্ত কৰা হোৱাৰ লগে লগে আমাৰ ভাৰতত নতুন শিক্ষা নীতি বুলি ক'লে ইতিমধ্যে মই কৈছোৱে যে আমাৰ 1986 চনৰ 1986 নিউ এডুকেশ্যন পলিচি এখন আছে য'ত আইনৰ কথা উপলব্ধ হৈছে ইয়াৰ পিছত এইখন মডিফাইড কৰা হ'ল পৰিৱৰ্তন কৰা হ'ল 1992 তাৰ পিছত এইখন আকৌ পুনৰবাৰ মডিফাইড কৰা হ'ল 2012ত গতিকে আমাৰ যেতিয়া 2012ত কৰা হ'ল আমাৰ তাৰ পৰৱৰ্তী পৰ্যায় 2020 অৰ্থাৎ আমাৰ যিখন আমাৰ
20% যিখন আমাৰ হেহতীয়াভাৱে যিখন আমাৰ ওলাল যে নতুন শিক্ষানীতি 2020 এইখনে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আৰু এইখন যিখন নতুন শিক্ষানীতি আহিল 2020 2020 2012 পিছত 2020 এই 2020 যিখন নতুন শিক্ষানীতি এই শিক্ষানীতি অকল আইনৰ ক্ষেত্ৰতে নহয় প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে কাৰিকৰী ক্ষেত্ৰত হওক চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰত হওক এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন বা পদক্ষেপ তেওঁলোকে হাতত লৈছে এই ক্ষেত্ৰত আমাৰ আইন শিক্ষা ব্যৱস্থাও এক গুৰুত্বপূৰ্ণ দিশ হিচাপে তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে এই দিশৰ ভিতৰত এটা দিশ হৈছে আমাৰ কি কৰা হৈছে একাধিকৰৰ পৰিৱৰ্তে এটা নিয়ন্ত্ৰকক অন্তৰ্নিহিত কৰিছে গতিকে প্ৰত্যেকটো বিষয়বস্তু তেওঁলোকে একত্ৰীকৰণৰ পৰিৱৰ্তে এটা নিয়ন্ত্ৰকত অন্তৰ্নিহিত কৰিছে গতিকে আইনতো এটা কি কৰা হৈছে নিয়ন্ত্ৰক পক্ষ হিচাপে বা অন্তৰ্নিহিত দিশ হিচাপে তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে ইয়াৰ উপৰিও ইয়াত যিবিলাক শিক্ষক আছে এই শিক্ষকবিলাকৰ যিবিলাকে উচ্চ শিক্ষাৰ খণ্ডৰ বাবে একক বিন্দু হিচাপে নিয়ন্ত্ৰক হিচাপেও তেওঁলোকে কাম কৰিছে শিক্ষকসকলকো উচ্চ শিক্ষাৰ বাবে কি কৰা হৈছে একক বিন্দু হিচাপে বা নিয়ন্ত্ৰক হিচাপে তেওঁলোকে কাম কৰাৰ সুবিধা দিছে ইয়াৰ উপৰিও তেওঁলোকে উচ্চ শিক্ষাৰ যেটো অনুদান পৰিষদ যি পুঁজি বা বিত্তীয় যোগান ধৰা হয় এই পুঁজি বা বিত্তীয় যোগান ধৰাৰ ক্ষেত্ৰতো উচ্চ শিক্ষাৰ যিবিলাক অনুদান পৰিষদ আছে এই অনুদান পৰিষদ বিলাকেও আমাৰ বিভিন্ন সময়ত পুঁজি আৰু বিত্তীয় যোগান ধৰাৰ দিক নিৰ্ণয় কৰিছে ইয়াৰ উপৰিও ইয়াত যিবিলাক কমিশন আছে এনএনসি এই কমিশন সমূহে আমাৰ কিছুমান কি কৰিছে মৌলিক নিয়মবোৰৰ ওপৰত অন্তৰ্ভুক্তি হোৱা ৰাজহুৱা সহসমাপ্তি আৰু সুশাসন আৰু ফলাফলৰ ব্যৱস্থা কৰিছে গতিকে বৰ্তমান ভাৰতবৰ্ষৰ আমাৰ আইন শিক্ষা ব্যৱস্থাটো আমাৰ উচ্চ শিক্ষাত এটা স্থান লাভ কৰিছে যি শিক্ষা ব্যৱস্থাই আমাৰ কি কৰিছে এটা নিয়ন্ত্ৰিত শিক্ষা ব্যৱস্থা হিচাপে গ্ৰহণ কৰা হৈছে আৰু উচ্চ শিক্ষাকে ধৰি পেলাই একক বিন্দুৰ নিয়ন্ত্ৰক হিচাপে কাম কৰাৰ উপৰিও বিভিন্ন ধৰণৰ বিষয়ৰ পৰা আমাৰ কি হৈছে অনুদান আহিছে পুঁজি আহিছে আৰু বিত্তীয় যোগান ধৰা হৈছে ইয়াৰ উপৰিও এনএনসিয়ে মৌলিক নিয়মবোৰৰ ওপৰত কি কৰিছে অন্তৰ্ভুক্তি হ'ব পৰাকৈ ৰাজহুৱা সমাপ্তি সুশাসন বা ফলাফলৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে এই শিক্ষা ব্যৱস্থাই আমাক কি কৰিছে 21 শতিকাৰ শিক্ষা ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰিছে যেহেতু 21 শতিকাৰ শিক্ষা ব্যৱস্থাটো হৈছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা 21 শতিকাতে আমাৰ কি কৰা হৈছে গুটি ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ লগতে ভাৰতবৰ্ষও আমাৰ কি ক্ৰমান্বয়ভাৱে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি গৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আগবাঢ়ি যোৱাৰ মূলতে হৈছে বৰ্তমানৰ আমাৰ এই পৃথিৱীখন এটা বিশ্বায়নৰ যুগ হিচাপে বা বিশ্বায়ন বা গোলকীয়কৰণৰ দিশ হিচাপে আগবাঢ়ি গৈছে গতিকে এই যে বিশ্বায়নৰ যুগ এই যে গোটেই পৃথিৱীখন যে বৰ্তমান শিক্ষা ব্যৱস্থা যে গোলকীকৰণ হৈ উঠিল nowadays all education system is now going to be globalization গোলকীয়কৰণ বা বিশ্বায়নৰ ফালে আগবাঢ়ি গৈছে কিয়ৰ কাৰণে আগবাঢ়ি গৈছে কাৰণ বৰ্তমান সময়ত আমাৰ শিক্ষা ব্যৱস্থাত কৌশলপূৰ্ণ শিক্ষা ব্যৱস্থা বা স্কিল ডেভেলপমেন্ট বুলি বস্তু এটা আহি পৰিল কোট আহি পৰিল আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু বিত্তীয় শিক্ষা ব্যৱস্থাত আহি পৰিল গতিকে কাৰিকৰী আৰু বিত্তীয় শিক্ষা ব্যৱস্থাত যেতিয়া আমাৰ কৌশলপূৰ্ণ বিষয়বস্তুটো আহি পৰিল তেতিয়াই কেইটামান আমাৰ উল্লেখযোগ্য দিক আমাৰ কি হল ইয়াতে অন্তৰ্ভুক্ত হল এতিয়া উল্লেখযোগ্য দিক এটা কি মই কভাৰ কৰিছো যে চিন্তা কৰাৰ উপায় আমি চিন্তা কৰাৰ উপায় বিচাৰিব লাগিব আমি চিন্তা কৰিব লাগিব কোনটো বিষয় কোনটো স্কিলত কোনটো বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হ'ব আমি তাৰ বাবে কি কৰিব লাগিব চিন্তা কৰিব লাগিব ইয়াৰ উপৰি আমাৰ সৃজনশীলতা সৃষ্টি মানুহৰ সৃজন কিদৰে নতুন বস্তু এটা সৃষ্টি কৰিব হস্তক্ষেপ এই দুটা বস্তুৰ ওপৰতো আমাৰ এটা কি আছে গুৰুত্বপূৰ্ণ স্থান আছে গতিকে 21 শতিকাৰ শিক্ষা ব্যৱস্থাত যদি আমি চাওঁ কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু বিত্তীয় শিক্ষা ব্যৱস্থাত আমাৰ কি আছে সৃজনশীলতা আৰু হস্তক্ষেপ এই দুটা বস্তু আমাৰ অন্তৰ্ভুক্ত হৈছে ইয়াৰ উপৰিও আমাৰ 21 শতিকাৰ শিক্ষা ব্যৱস্থাত অন্য এটা শিক্ষা ব্যৱস্থা আহি পৰিছে এইটো হৈছে গুৰুত্বপূৰ্ণ চিন্তা মানুহে গুৰুত্বপূৰ্ণ বিষয়সমূহত চিন্তা কৰিবলগীয়া দিক আহি পৰিছে যেহেতু স্কিলৰ দিন আহিছে যেহেতু কৌশলপূৰ্ণ শিক্ষা ব্যৱস্থা আহি পৰিল সমস্যা সমাধান কিদৰে কৰিব পৰা যাব ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলগীয়া হৈছে সিদ্ধান্ত কিদৰে ল'ব ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ লগা হৈছে ইয়াৰ উপৰিও গুৰুত্বপূৰ্ণ চিন্তা সমস্যা সমাধান আৰু সিদ্ধান্ত লোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে শিকিবলৈ শিকা কিদৰে মানুহে শিকিব গতিকে শিকিবলৈ শিকা আমিও শিকিব লাগিব তেতিয়াহে নতুন বস্তু আমি ল'ব পাৰিম
নিহিকাকৈ আমি কি কৰিব নোৱাৰো কোনো বস্তু এটা আমি দক্ষতা লাভ কৰিব নোৱাৰো বা কৌশল আয়ত্তকৰণ কৰিব নোৱাৰো যেহেতু নতুন নতুন দিক আহি আছে আমাৰ সমাজখন ৰেপিড চেঞ্জেছ হৈ আছে অতি দ্ৰুত গতিত আমাৰ পৰিৱৰ্তন হৈ আছে বিভিন্ন নতুন নতুন বস্তু বিভিন্ন আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত হওক ৰাজনৈতিক ক্ষেত্ৰত হওক সামাজিক ক্ষেত্ৰত হওক আমাৰ যিবিলাক জীৱন নিৰ্বাহৰ ক্ষেত্ৰত হওক নতুন নতুন কৌশলে আমাক নতুন নতুন বস্তুৰ সৃষ্টি প্ৰদান কৰিছে তাৰ বাবেও আমি শিকিব লাগিব গতিকে আগৰ দিনত মানুহে কি কৰিছে মই সৰু উদাহৰণ এটা দিছো গ্ৰাম্য সমাজতো আমাৰ বিশেষকৈ ভাত হওক বিভিন্ন আমাৰ খাদ্য বস্তু আমি চৌকাত বনাইছিলো কিন্তু বৰ্তমান সময়ত আমাৰ গেছ আহিল বিভিন্ন নতুন নতুন ইলেক্ট্ৰনিক্স ডিভাইস আহিল প্ৰেসাৰ কুকাৰ আহিল ৰাইস কুকাৰ আহিল এইবিলাক হৈছে আমাৰ কি নতুন নতুন উপায় সেইবিলাক বস্তু আমি ভালকৈ চলাবলৈ আমাৰ কি লাগিব শিকিবলৈ আমাৰ শিকা গতিকে আমি শিকিবৰ কাৰণে আমি শিকিব লাগিব কোনো এটা বস্তু আমি জানিবৰ কাৰণে শিকিব লাগিব এটো এটা নতুন স্কিল ইয়াৰ উপৰিও কাম কৰাৰ উপায় আমি কিদৰে কাম কৰিম কেনেদৰে কাম কৰিলে আমি আগবাঢ়ি যাব পাৰিম এইটো এটা গুৰুত্বপূৰ্ণ বস্তু গতিকে আমি কিদৰে কাম কৰিম কেনেদৰে কাম কৰিম এইখিনি বস্তুৱে আমাক সহায় কৰিব পাৰিব লাগিব ইয়াৰ উপৰিও যোগাযোগৰ বাবে আমাৰ লিখিত আৰু মৌখিক ভাষাত আমাৰ দক্ষতা থাকিব লাগিব যদি মানুহৰ লগত যোগাযোগ সাব্যস্ত কৰা হয় আমি কেতিয়া মানুহৰ লগত যোগাযোগ সাব্যস্ত কৰিম ইট ইজ আ ৱে অফ কমিউনিকেশ্যন আমি মানৱ সমাজ সদায় যোগাযোগ কৰি থাকিব লাগিব যোগাযোগ সাব্যস্ত কৰিব লাগিব গতিকে আমাৰ বৰ্তমান সময়ত আমাৰ কোৱা হৈছে যে মঙ্গল গ্ৰহত মানুহ পিছলৈ বসবাস কৰিব পাৰিব কেনেকৈ এইটো সম্ভৱ হ'ল মানুহ কেনেকৈ ধাৰণা কৰিলে বিজ্ঞানীবিলাকে গতিকে ধাৰণা কৰিলে কি ইট ইজ আ ৱে অফ কমিউনিকেশ্যন গতিকে প্ৰত্যেকটো বিষয়বস্তুত আমাৰ যোগাযোগ থাকিলেহে আমি ইখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ কথা আমি জানিব পাৰিম আৰু এই যেটো যোগাযোগৰ মাধ্যম এইটো এটা স্কিল এইটো এটা কৌশল আৰু এই কৌশল আকৌ আমাৰ দুই প্ৰকাৰে হ'ব পাৰে এটা হৈছে লিখিত আৰু এটা হৈছে মৌখিক আমি লিখি পেলাও আমি আমাৰ যোগাযোগ কি কৰিব পাৰো বাহাল ৰাখিব পাৰো বিভিন্ন ভাষাৰ আমি এখন চিঠি দিব লগিয়া হৈছে বেলেগ এটা ভাষাত এটিও আমাৰ লিখিত ভাষাৰে আমি যোগাযোগ কৰিব পাৰো আৰু মৌখিক আমি মৌখিকভাৱে মুখেৰেও আমি কৈ পেলাই কি কৰিব পাৰো এই দক্ষতা অৰ্জন কৰিব পাৰো গতিকে এইবিলাক একোটা স্কিল ইয়াৰ উপৰি অন্য এটা স্কিল হৈছে সহযোগিতা কোঅপাৰেচন যদি আমাৰ সহযোগিতা নাথাকে বা দলবদ্ধভাৱে যদি আমি কোনো কাম কাজ আগবঢ়াই নিব নোৱাৰো তেতিয়া হলে আমাৰ 21 শতিকাৰ যেটো আমাৰ দক্ষতাপূৰ্ণ শিক্ষা ব্যৱস্থা বিশেষকৈ কাৰিকৰী আৰু বিত্তীয় দিশৰ শিক্ষা ব্যৱস্থা আমি আগবঢ়াই নিব নোৱাৰি গতিকে আমাৰ সহযোগিতা থাকিব লাগিব আৰু দলবদ্ধভাৱে কাম কৰাৰ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু থাকিব পাৰিব লাগিব গতিকে আমাৰ যদি দলবদ্ধভাৱে আমি কাম কৰিব নোৱাৰো আমাৰ যদি কামৰ মাজত সহযোগিতা নাথাকে তেতিয়া হলে 21 শতিকাৰ যেটো আমাৰ কাৰিকৰী আৰু বিত্তীয় শিক্ষা ব্যৱস্থাৰ যেটো দক্ষতা এই দক্ষতা অৰ্জন কৰাৰ ক্ষেত্ৰত কিছু আমাৰ কি হ'ব অসুবিধাৰ মুখামুখি হ'ব পাৰে গতিকে আমি প্ৰত্যেকজন আমি স্কিলৰ ক্ষেত্ৰত হওক বিভিন্ন স্কিল অৰ্জনৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব সহযোগিতামূলক দিকটো আমি গুৰুত্ব দিব লাগিব আৰু দলবদ্ধভাৱে আমি কাম কৰিব লাগিব ইয়াৰ উপৰিও কাম কৰাৰ বাবে কিছুমান সঁজুলিৰ দৰকাৰ বিভিন্ন স্কিলৰ বাবে বিভিন্ন সঁজুলি আমাৰ অতিকৈ দৰকাৰ হয় কেনেকুৱা সঁজুলি কোনটো কামত প্ৰয়োগ কৰা হ'ব কোনটো সঁজুলি কোনটোৰ বাবে ব্যৱহাৰ কৰা হ'ব কোনটো সঁজুলি অতি কম সময়ৰ ভিতৰতে বিভিন্ন স্কিল বা দক্ষতা আহৰণ কৰিব পাৰিব ছাত্ৰ ছাত্ৰী এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যে কাম কৰাৰ বাবে সঁজুলি কোনবিলাক সঁজুলি তেওঁলোকে ব্যৱহাৰ কৰিব কোনবিলাক সঁজুলি অতি কম খৰচতে বা অতি ইলেক্ট্ৰনিক মাধ্যম যেহেতু সঁজুলিবিলাক আমাৰ বৰ্তমান সময়ত ইলেক্ট্ৰনিক মাধ্যমৰ মাজেদি যায় অতি কম ইলেক্ট্ৰনিক মাধ্যম বা কম ইলেক্ট্ৰনিক্স বিষয়টো আঁতৰাই পেলাই তেওঁলোকে কম সময়ৰ ভিতৰতে তেওঁলোক বৈদ্যুতিক কৰ্তন কৰি পেলাই কাম কাজ আগবঢ়াই নিব কেনেকুৱা ধৰণৰ সঁজুলি ব্যৱহাৰ কৰিব এইটো এটা আমাৰ স্কিলৰ বিষয়বস্তু আহি পৰে গতিকে কাম কৰাৰ বাবে আমি কোনবিলাক আমি সঁজুলি গ্ৰহণ কৰিম ইয়াৰ উপৰি আমাৰ তথ্য সংগ্ৰহ তথ্যৰ প্ৰতি যদি আমাৰ সাক্ষৰতা নাই কোনটো তথ্য ক'ত লম কোনটো তথ্যৰ বাবে কোনটো বিষয়বস্তু আমাৰ অতিকৈ দৰকাৰ হ'ব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু তথ্য সংৰক্ষণৰ আমাৰ কি থাকিব লাগিব দক্ষতা থাকিব লাগিব তথ্য সংৰক্ষণৰ দক্ষতা নাথাকিলে আমি কি কৰিব নোৱাৰো কোনো এটা বিষয়বস্তুৰ দক্ষতা বা কৌশল আমি আয়ত্তকৰণ কৰিব নোৱাৰো ইয়াৰ উপৰিও আমাৰ আইসিটি সাক্ষৰতা গতিকে আইসিটিৰ ওপৰত যদি ইনফৰমেশন টেকনলজিৰ ওপৰত যদি বৰ্তমান সময়ত মানুহৰ জ্ঞান নাথাকে তেতিয়া হলে আমাৰ 21 শতিকাৰ শিক্ষা ব্যৱস্থাৰ যেটো কাৰিকৰী শিক্ষা ব্যৱস্থা হওক বা বিত্তীয় শিক্ষা ব্যৱস্থা আমি আহৰণ কৰাৰ কাৰণে অতি গুৰুত্বপূৰ্ণভাৱে আমি আহৰণ কৰিব নোৱাৰো কিছু অসুবিধাৰ
মুখামুখি হ'ব লগা হ'ব পাৰে গতিকে বৰ্তমান সময়ৰ 21 শতিকাৰ শিক্ষা ব্যৱস্থা এটা গুৰুত্বপূৰ্ণ দিশ সামৰি লৈছে বিশেষভাৱে আমাৰ কাৰিকৰী শিক্ষা আৰু বিত্তীয় শিক্ষাৰ দক্ষতা অৰ্জনৰ ক্ষেত্ৰত যে তথ্য সাক্ষৰতা হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ উপৰিও আইচিটি সাক্ষৰতা গতিকে ইনফৰমেশ্যন টেকনলজিৰ ওপৰতো মানুহৰ যথেষ্ট পৰিমাণৰ জ্ঞান থাকিব লাগিব ইয়াৰ উপৰিও আমাৰ যিটো বিশ্ব নাগৰিকত্ব ব্যক্তিগত আৰু সামাজিক দায়বদ্ধতা জীৱিত আৰু কেৰিয়াৰত বাস কৰা এই গোটেইকেইটা বিষয়বস্তুৰ ওপৰতো আমাৰ কি লাগিব 21 শতিকাৰ এটা কৌশল হিচাপে আমাৰ ধৰা হৈছে যে বিশ্ব নাগৰিকত্ব ইয়াৰ ব্যক্তিগত দিক ইয়াৰ সামাজিক দায়বদ্ধতা বা জীৱিত বা কেৰিয়াৰত মানুহে কি ধৰণে আমাৰ আগবঢ়াই নিব পাৰিব এইখিনি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু বিশ্ব নাগৰিকত্ব গতিকে ৱৰ্ল্ড চিটিজেনশ্বিপ ইণ্ডিভিজুৱেল আমাৰ কিছুমান ৰেছপন্সিবিলিটিজ আছে আমাৰ সোশিয়াল ৰেছপন্সিবিলিটিজ আছে জীৱন নিৰ্বাহ বা আমাৰ কেৰিয়াৰৰ বাবে আমাৰ লিভলিহুড বা কেৰিয়াৰত আমি কিদৰে বাস কৰিব পাৰো বৰ্তমান সময়ত ইয়াৰ বাবে আমি কিছুমান কৌশল আয়ত্তকৰণ কৰিব পাৰিব লাগিব গতিকে যেহেতু আমাৰ বৰ্তমান সময়ত মূল্য বৃদ্ধি এটা সৰু উদাহৰণ দিছো যে মূল্য বৃদ্ধি আমাক কি জুই পুৰি খাইছে গতিকে এই মূল্য বৃদ্ধিৰ সময়ত যদি আমি জীৱিত আমি কেনেকৈ জীয়াই থাকিম আমাৰ কেৰিয়াৰত আমি কিদৰে বাস কৰিব পাৰিম ইয়াৰ ওপৰতো আমি দক্ষতা অৰ্জন কৰিব লাগিব গতিকে 21 শতিকাৰ শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষক এনেদৰে শিক্ষা ব্যৱস্থা আগবঢ়াই লৈ গৈছে আজি আপোনালোকৰ পাঠটো ইয়াতে সামৰণি কৰিলো পৰৱৰ্তী পৰ্যায়ত নতুন এটা পাঠ লৈ আপোনালোকৰ ওচৰলৈ আহিম নমস্কাৰ